Good evening, everyone. আজি মই ফাইনেন্সিয়েল মাৰ্কেটৰ ওপৰত কেইটামান আকৌ নতুন টেকনলজি এক্সপ্লেইন কৰিম। মই লাইভ দেখুৱাম টেকনলজি কেইটা, আৰু ইয়াৰ উপৰিও ফাইনেন্সিয়েল ট্ৰেডিঙৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা ক'ম। আৰু মই মেইনলি ইয়াতে ষ্ট্ৰেট ফৰৱাৰ্ড ক'ম যে মানুহে ফাইনেন্সিয়েল মাৰ্কেটত লছ কৰা একমাত্ৰ কাৰণ কি? এটাই কাৰণ আছে, সেই কাৰণটো কি হয়? ৰিস্ক মেনেজমেণ্টটো বাৰু হয়েই, তাৰ বাহিৰেও এটা কাৰণ আছে লছ কৰা, সেই কাৰণটো মই এক্সপ্লেইন কৰিম। আৰু আশা কৰোঁ লাইভটো সকলোৱে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ফাইনেন্সিয়েল ট্ৰেডিঙৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে। আৰু অহা ছাটাৰডে ইভিনিং 8টাৰ পৰা 10টালৈকে হ'বলগীয়া মোৰ যিখন ৱেবিনাৰ আছে তাত জইন কৰিব। মই লিংকটো সেইদিনা দি দিম ইভিনিং। এতিয়া আজি মই ৰাতিপুৱা ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ' এটা পালোঁ। এজন ল'ৰাই কৈ আছে ট্ৰেডিং নকৰিব, ট্ৰেডিং কৰিলে লছ হ'ব, ইনভেষ্টিং কৰক, ইনভেষ্টিং কৰিলে সদায় প্ৰফিট হ'ব। ছ'চিয়েল মিডিয়াত চিঞৰি আছে আহি। মই দুজনমান ফ্ৰেণ্ডৰ লগত বহি আছিলোঁ, গাড়ীত বহি আছিলোঁ। মই দুজন ফ্ৰেণ্ডৰ লগত মই দেখিলোঁ এইটো কি হৈছে। ট্ৰেডিং নকৰিব, ট্ৰেডিং কৰিলে লছ হ'ব, সদায় লছ হ'ব, ইনভেষ্টিং কৰক, ইনভেষ্টিং কৰিলে কেতিয়াও লছ নহয়, চিঞৰি আছে। তাৰপিছত মই ভালকৈ এইটো কিনো কৈ আছে কথাটো চালোঁ। তাৰপিছত তাত সেইটো বাৰু ইমান ইম্পৰ্টেঞ্চ কথা নহয়, ল'ৰাজনে চিঞৰি থকাটো। চবতকৈ জমনি কথা হৈছে কি, তাত এজন ল'ৰাই কমেণ্টটো দিছে তই চকু টিপ মাৰোঁতে যিমান টাইম লাগে মই তাতেই ফৰেক্স আৰু ক্ৰিপ্ট' ট্ৰেডিং কৰি ইনকাম কৰি লওঁ। আপুনি সি কৈ আছে ইণ্ডিয়ান মাৰ্কেটত আপুনি ট্ৰেডিং নকৰিব, লছ হ'ব। আৰু সেই ল'ৰাজনে কৈছে যে তই চকু টিপ মাৰিলে তোৰ যিমান টাইম লাগে মই সেইটো মুহূৰ্ততে ক্ৰিপ্ট' আৰু ফৰেক্সত ট্ৰেডিং কৰি ইনকাম কৰি লওঁ। মোৰ বহুত হাঁহি উঠিলে বস্তু দেখা পাই। আৰু 3মান পঢ়িলোঁ, আমি 3জন ল'ৰা আছিলোঁ, বহুত হাঁহিলোঁ বস্তু দেখুৱাই পেলাই। এতিয়া এই কথাটো একচুৱেলি কেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ ছ'চাইটিত, মেইনলি অসমীয়া ছ'চাইটিত ফাইনেন্সিয়েল ট্ৰেডিঙেই হওক বা ইনভেষ্টিঙেই হওক এতিয়াও এটা সম্পূৰ্ণ অন্ধকাৰ দিশত আছে। সম্পূৰ্ণ অন্ধকাৰ বুলি ক'লেও বেছি কোৱা নহয়। আৰু ইয়াৰ এটা চবতকে ভুল কথা কি, যিসকল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বাহিৰৰ তেওঁলোকে এটা সময়ত অসমত বুষ্টিং কৰাই গোটেই ট্ৰেকটোকে অসমৰ যিটো নতুন জেনেৰেশ্যনৰ সকলোকে মিছগাইড দিয়া পৰিলক্ষিত হ'ল। আৰু তাৰ ফলত বহুতে এতিয়াও ট্ৰেডিং বা ইনভেষ্টিংটোৰ কথা মই নকওঁ, কাৰণ ইনভেষ্টিংটো এটা বেলেগ ধৰণৰ কনচেপ্ট হৈ যায়। এইটো সকলোৱে কৰিব পাৰে, যিহেতু ট্ৰেডিংটো এটা কমপ্লিট চাইণ্টিফিক বস্তু হয়, এইটো শিকিব লাগিব ভালকৈ। আৰু ইনভেষ্টিংটো ধৰক এজন 2 মাহ বা 3 মাহ ক'ৰবাত যদি চাই তেতিয়া গোটেই বস্তুটো বুজি পাই যায়। কিন্তু ট্ৰেডিং তেনেকুৱা বস্তু নহয়। এই গোটেই বস্তুবিলাক এটা মিছকনচেপশ্যনৰ কাৰণে বা এটা মিছলিড কৰাৰ কাৰণে গোটেই ৰাস্তাটো এটা বেলেগ ফালে মুভ কৰা পৰিলক্ষিত হ'ল। কিন্তু আচলতে ট্ৰেডিংটো তেনেকুৱা বস্তু নহয়। এতিয়া ফাইনেন্সিয়েল ট্ৰেডিং আমাৰ একমাত্ৰ প্ৰফেশ্যন। আজি মোৰে হওক বা আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কুল আছে, অসমতে হওক, অসমৰ বাহিৰতে হওক বা ইণ্ডিয়াৰ বাহিৰতে হওক, যিসকল আমাৰ ফ্ৰেণ্ড চাৰ্কুল আছে বা যিটো আমাৰ নেটৱৰ্ক আছে, সকলোৰে ফাইনেন্সিয়েল ট্ৰেডিংটো একমাত্ৰ প্ৰফেশ্যন। এতিয়া চবতকৈ ডাঙৰ মিছকনচেপশ্যনটো হৈছে কি, এতিয়া যে মানুহবিলাকে কৈ থাকে যে ফাইনেন্সিয়েল ট্ৰেডিং নকৰিব, ট্ৰেডিঙত লছ হয়, ইনভেষ্টিং কৰক প্ৰফিট হ'ব। তাৰপিছত 2জনমান মানুহ আহিব, তেওঁলোকে ক'ব যে ইনভেষ্টিঙত লছ হ'ব, আপোনালোকে মিউচুৱেল ফাণ্ডৰ SIP কৰক, তেতিয়া প্ৰফিট হ'ব। আকৌ দেখিব 2দিনমানৰ পিছত দেখিব তেওঁলোকে আহি কয় এই কথাবিলাক যে মই গোটেই কিন্তু সমগ্ৰ ইণ্ডিয়ান প্ৰেক্ষাপটত কৈছোঁ গোটেই বস্তুটো। তাৰপিছত দেখিব যে এতিয়া অপশ্যন ট্ৰেডিং কৰি যেতিয়া ইণ্ডিয়াৰ সকলো মানুহ আজি লছ হৈ গ'ল, লাষ্টত গৈ পেলাই সকলোৰে লছ হ'ল অপশ্যন ট্ৰেডিং কৰি পেলাই। অসম বুলিয়ে নহয়,
ইণ্ডিয়াত হয়তো এনেকুৱা এটা মানুহ নাই যাৰ অপশ্যন ট্ৰেডিং কৰি প্ৰফিটত আছে গতিকে তেওঁলোকে আকৌ যেতিয়া সেই বস্তুটোকে লছ ৰিকভাৰী কৰিব কাৰণে তেওঁলোকে ক'ব যে SMCITC কৰক তাৰপিছত ক'ব যে গোটেই বস্তুটো এনেকুৱা এটা ষ্ট্ৰেটেজি কৰক SMCITC ষ্ট্ৰেটেজিটো আজি 2016-17 মানত পপুলাৰ হৈছে একেই কাহিনী একেই কথা পুৰণা বটলত নতুন মদ একেটাই বস্তু SMCITC একো নতুন তাত ফাণ্ডা নাই চেম বস্তু ট্ৰেণ্ডৰ কনচেপ্ট গতিকে এই কনচেপ্টবিলাকৰ কাৰণে কি হয় নতুন মানুহবিলাক মানে যথেষ্ট মানে হেৰি হয় মানে এটা ব্ৰেইনত এটা প্ৰেছাৰ থাকে তেওঁলোকে ভাবে যে এই বস্তুটো কি হয় মই এনেকুৱা ধৰণৰ বহুত মানুহ লগ পাইছোঁ গুৱাহাটীত পোৱা নাই আমাৰ গুৱাহাটীত পোৱা নাই মোৰ মেইনলি আপাৰ আছামৰ পৰা বহুত ফোন আহে মোৰ তেওঁলোকে কয় যে গাৰ্জেনবিলাকে ফোন কৰে যে এইটো কেনেকুৱা ধৰণৰ বস্তু চবৰচোন লছেই হয় কিন্তু ইয়াৰ মেইন কনচেপ্টটো কি লছ হয় মানে আপুনি যদি ভাল মেণ্টৰ তাত শিকা নাই আপোনাৰ লছ হ'বই ফাৰ্ষ্ট কথাটো আৰু নেক্সট কথা ট্ৰেডিঙত এটাই থিয়ৰী আছে যিটো থিয়ৰী আপোনাক প্ৰফিট কৰাব পাৰিব মই সেইকাৰণে কৈছোঁ ট্ৰেডিঙত লছ হোৱা এটাই কাৰণ আছে ৰিস্ক মেনেজমেণ্টৰ কথাটো মই কোৱা নাই ৰিস্ক মেনেজমেণ্টৰ চলিব সেইটো এটা বেলেগ ধৰণৰ কনচেপ্ট হৈ যায় সেইটো বাৰু জানিবই লাগিব ৰিস্ক মেনেজমেণ্টটো অনলি এটাই কাৰণ আছে আপুনি যদি ট্ৰেণ্ড ফলোয়িং ছিষ্টেম নাজানে ট্ৰেডিঙৰ আপুনি ছাৰ 5 লাখ ইনভেষ্টমেণ্ট কৰি ডেইলি কিমান প্ৰফিট something for daily at least আপোনাক মই আগতেই কৈছিলোঁ আপোনাৰ ট্ৰেডিং কেপিটেল 5 লাখ থাকে বা 5 কোটি থাকে বা আপোনাৰ 100 কোটি থাকে সেইটোৰ লগত আপোনাৰ ট্ৰেডিং কিমান প্ৰফিট হয় এইটো ডিপেণ্ড নকৰে আপুনি ট্ৰেডিঙৰ ছিগনেল কেইটা কনফাৰ্ম কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব আৰু নেক্সট কথা ট্ৰেডিং কৰি আপোনাৰ ডেইলি প্ৰফিট নহয় আপুনি যিটো কথা ভাবিছে যে ট্ৰেডিং কৰি মানুহৰ ডেইলি প্ৰফিট হয় মই সেইদিনাও কৈছিলোঁ এইটো আপোনাৰ বহুত পুৰণি এটা কাহিনীত আছিল নহয় মই কৈছিলোঁ সেইদিনা লাষ্ট পৃথিৱীত আজিলৈকে এনেকুৱা কোনো মানুহ জন্ম হোৱা নাই যি ট্ৰেডিং কৰি ডেইলি প্ৰফিট কৰিব পাৰিছে ট্ৰেডিঙৰ প্ৰফিট লছটো ডিপেণ্ড কৰে ছিগনেলৰ ওপৰত আপুনি কেইটা ছিগনেল কনফাৰ্ম কৰিব পাৰিছে আপোনাৰ লগত কিমান টকা আছে সেইটো মেইন মেটাৰ নহয় টকাটো বাৰু থাকিবই লাগিব 5-10 লাখ টকা ট্ৰেডিং কৰিব লাগিবই মিনিমাম কেপিটেল কিন্তু মেইন কথা আপুনি ছিগনেল কেইটা কনফাৰ্ম কৰিব পাৰিছে আৰু ট্ৰেডিং ছিগনেল ডেইলি নাথাকে ট্ৰেডিঙত যদি মানে ছিগনেল কনফাৰ্ম কৰোঁ ছিগনেলটো আপোনাৰ ডেইলি নাথাকে আৰু কিমান টাইম ফ্ৰেমত আপুনি ছিগনেল কনফাৰ্ম কৰে আপুনি কেতিয়া কনফাৰ্ম কৰিব পাৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া এইটো এটা মই কথাটো কওঁতে আৰু এটা কথা কৈছোঁ এইটো বহুত এটা মিছকনচেপশ্যন থাকে যে মোৰ লগত ইমান টকা আছে মই ট্ৰেডিং কৰি কিমান টকা ইনকাম কৰিম ট্ৰেডিঙত আপোনাৰ লগত কিমান টকা আছে সেইটোতকৈ মেইন মেটাৰ কৰে আপুনি কি জানে ট্ৰেডিঙৰ কথা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব গোটেই বস্তুটো আপুনি ইচিমকো ছিগনেল কনফাৰ্ম কৰিব জানে নে নাজানে আপুনি ইন ফিউচাৰ 10 কনফাৰ্মেশ্যন কৰিব পাৰিব নোৱাৰে বা আপুনি ধৰক যিটো আপুনি চিষ্টেম লৈছে সেই চিষ্টেমটো লৈ পেলাই আপোনাৰ কিমান পাৰ্চেণ্ট বা আপোনাৰ কাৰণে চিষ্টেমটো কিমান ৰিলায়েবল নেক্সট হৈছে ধৰক আপুনি নেক্সট আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটত মেইনলি ধৰক ইভিনিং ট্ৰেডিং কৰোঁ ইভিনিং ধৰক 6-7 বজাৰ পৰা 10টা বজালৈকে ট্ৰেডিং হয় নেক্সট ইণ্ডিয়ান মাৰ্কেটটো আপোনাৰ এভৰি মৰ্নিং ইনকাম নহয় আপুনিতো এভৰি ডে কথা কৈছে ইণ্ডিয়ান মাৰ্কেটত এভৰি মন্থে ইনকাম নহয় আপোনাৰ এভৰি ডেটো বহুত দূৰৰ কথা ইণ্টাৰনেশ্যনেল মাৰ্কেটত এভৰি মন্থ ইনকাম হয় কিন্তু আপুনি কেইটা ছিগনেল কনফাৰ্ম কৰিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব মাৰ্কেটত কেইটা ছিগনেল থাকে সেইখিনিয়ে কথা আপোনাক মই কৈছিলোঁ মেছেজত অথনি আচ্ছা এতিয়া এই যিবিলাক কনচেপ্ট আছে এই কনচেপ্টবিলাক একেবাৰে ভুল কনচেপ্ট মই এটা প্ৰুফ পাই গ'লোঁ এতিয়া এইমাত্ৰ এই যিবিলাক ভুল কনচেপ্ট আছে সেই কনচেপ্টবিলাক আমাৰ ছ'চাইটিৰ পৰা আঁতৰাব লাগিব নেক্সট কাৰণ এই গোটেই ছিষ্টেমটোৱে আমি যি দেখা পাইছোঁ এতিয়া ধৰক যিহেতু অসমত একেবাৰে নতুন গতিকে সেইকাৰণে চবৰে ব্ৰেইনত এটা বেলেগ বেলেগ কথা খেলাই থাকে আজি আপোনাৰ এতিয়া কথাটো এনেকুৱা ধৰণৰ নহয় আপুনি ট্ৰেডিং কৰি আজি কেইটকা ইনকাম কৰিব পাৰিলে কথাটো এনেকুৱা ধৰণৰ আপুনি ট্ৰেডিঙৰ ছিগনেল আজি কনফাৰ্ম কৰিব পাৰিছে নাই পৰা কথাটো তেনেকুৱা ধৰণৰ হয় আগেও কৈছোঁ ট্ৰেডিং কৰি আপুনি আজি কেইটকা ইনকাম কৰিলে সেইটো কোনো কুৱেশ্যন নহয় কুৱেশ্যনটো হৈছে আজি আপুনি ট্ৰেডিঙৰ ছিগনেল কনফাৰ্ম কৰিব পাৰিছেনে নাই পৰা নেক্সট আপোনাৰ ছেটআপটো লাগিবতো ছেটআপত আপোনাৰ ছিগনেল কনফাৰ্মেশ্যন নাই হোৱা আৰু ছিগনেল কেতিয়া আহে সেইবিলাক বস্তু আপুনি জানিবও লাগিব সেই বস্তুটো এতিয়া এই যিটো কনচেপ্টটো মানে সকলোৰে ভুল এতিয়া কিছুমানে কয় ট্ৰেডিং কৰি ইনভেষ্টিং কৰাৰ কথা কয় কিছুমানে কয় শ্বৰ্ট টাৰ্মত প্ৰফিট হ'ব কিছুমানে কয় লং টাৰ্ম প্ৰফিট হয় এতিয়া কথাটো হৈছে কি আপুনি শ্বৰ্ট টাৰ্মেই কৰক বা লং টাৰ্মেই কৰক আপোনাৰ
যদি আপুনি চিষ্টেমটো বুজি নাপায় তেতিয়া আপোনাৰ প্ৰফিট নহয় ফাৰ্ষ্ট কথা এতিয়া মই জাষ্ট এক্সাম্পল দিওঁ আজিৰ পৰা 8 বছৰ আগতে মোৰ তাতে এজন মিউচুৱেল ফাণ্ডৰ এডভাইজাৰ আহিলে তেখেত গুৱাহাটীৰ এজন মানে ৰেপুটেড মিউচুৱেল ফাণ্ডৰ মানুহ তেখেতৰ মোৰ দেন 5,000 ক্লায়েণ্ট আছে অল আছামত এতিয়া চাগে 10,000 মান ক্লায়েণ্ট আছে গোটেই অল নৰ্থ ইষ্টত তেখেত মোৰ তাত আহিলে তেখেত আহি পেলাই এটা ষ্টকৰ কথা মোক ক'লে যে এই ষ্টকটোত মই ইনভেষ্ট কৰিছোঁ কিবা এটা মই পাহৰি গৈছোঁ নামটো এটা বৰফৰ কোম্পানী আছিলে ষ্টকটো এতিয়া এই ষ্টকটোত তেখেতে ইনভেষ্ট কৰিলে 4 লাখ মান টকা এতিয়া প্ৰব্লেমটো ষ্টকটোৰ কথা কোনোবাই কৈছিলে যে এইটো ষ্টকত ইনভেষ্ট কৰক আপোনাৰ প্ৰফিট হ'ব ইনভেষ্টটো বাৰু কৰিলে কিন্তু মই যেতিয়া মোৰ চিষ্টেমত ষ্টকটো ট্ৰেক কৰিলোঁ তেতিয়া মই দেখা পালোঁ যে যেতিয়াৰ পৰা কোম্পানীটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা আজিলৈকে গোটেই কোম্পানীটো মানে শ্বেয়াৰ ডাউনতে গৈ আছে আপোনাৰ ষ্টকটো মষ্ট প্ৰবেবলি 200 টকামান আছিলে মেইনলি তাৰ পৰা গৈ 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 আপোনাৰ ষ্টকটো 30 টকা গৈ পেলাই 50 টকামান গৈ পাইছিলেগৈ ডাউন আহিয়ে আছে আৰু ষ্টকটো ওপৰলৈ যোৱাৰ তাত মই কোনো চিষ্টেমত মই ট্ৰেকিং কৰিব নোৱাৰিলোঁ না ফাণ্ডামেণ্টেল ষ্ট্ৰং আছে না টেকনিকেল ষ্ট্ৰং আছে না তেওঁলোকৰ মেনেজমেণ্ট ঠিক আছে না কিবা ৰেপুটেড কোম্পানী আছে একোৱেই নাই কোনো ফালৰ পৰা আমি কেলকুলেশ্যন কৰিব নোৱাৰিলোঁ গতিকে তেওঁ পৰহি মোক ফোন কৰিলে যে তেওঁ এতিয়াও তাতে মানে সোমাই আছে ষ্টকটোতে বাঢ়িব বুলি ইন ফিউচাৰ গতিকে এই কথাটো এনেকুৱাও নহয় যে আপুনি লং টাৰ্ম ইনভেষ্টিং কৰিলে আপোনাৰ প্ৰফিট থাকিব কথাটো তেনেকুৱা ধৰণৰো নহয় তাত মানে কথাটো কেনেকুৱা ধৰণৰ আপুনি লং টাৰ্মে কৰক বা শ্বৰ্ট টাৰ্মে কৰক চিগনেল কনফাৰ্ম কৰিব লাগিব আজিৰ সময়ত ফাইনেন্সিয়েল মাৰ্কেট চিগনেলৰ ওপৰত চলে নেক্সট আৰু এটা মই কথা কওঁ চিগনেলটো কিন্তু কেণ্ডেল ষ্টিক্সত কনফাৰ্ম নহয় আৰু ট্ৰেডিঙত লছ হোৱা অন্যতম কাৰণ কেণ্ডেল ষ্টিক চাই ট্ৰেডিং কৰা আজি আপুনি দেখিব যিসকলে ইউটিউবত আজি কয় বা যিসকলে ধৰক ছ'চিয়েল মিডিয়াত বা ইউটিউব চেনেলত আজি লাখ লাখ ছাবস্ক্ৰাইবাৰ থাকে তেওঁলোকে কয় যে আপুনি কেণ্ডেল ষ্টিকছো চাই ট্ৰেডিং কৰক যে এইটো কেণ্ডেল ষ্টিক ষ্টক বা আজি দৰ্জি আহিলে মাৰ্কেট ওপৰত যাব শ্বুটিং ষ্টাৰ আহিলে মাৰ্কেট ডাউনত আহিব হেগিংমান আহিলে মাৰ্কেট ডাউনত আহিব এংগুলফিন পেটাৰ্ণ বুলিছ এংগুলফিন আহিলে মাৰ্কেট ওপৰত যাব বেৰিছ এংগুলফিন ডাউনত আহিব মাৰ্বজ আহিলে আপ ট্ৰেণ্ডত যাব স্পাইনিং টপ বা লং লেগ আপোনাৰ দৰ্জি আহিলে মাৰ্কেট ৰিভাৰ্চ হ'ব এই যিবিলাক আমাৰ কথা আমি শুনি থাকোঁ এই সকলোবিলাক কথা ভুল কথা আৰু ট্ৰেডিঙত লছ হোৱা অন্যতম কাৰণ কেণ্ডেল ষ্টিক চাই ট্ৰেডিং কৰাটো য'ত নেকি কেণ্ডেল ষ্টিক্সে যিখন মেইন কিতাপ আমাৰ জাপানিজ কেণ্ডেল ষ্টিক চাৰ্টিং টেকনিক বাই ষ্টিভ নিচন সেইখনক কেণ্ডেল ষ্টিকৰ বাইবেল বুলি কোৱা হয় তাত আপোনাৰ লিখাই আছে যে কেণ্ডেল ষ্টিক্সে মাৰ্কেটত অকলে কাম নকৰে ৱেষ্টাৰ্ণ টেকনিকেলছৰ অবিহনে কেণ্ডেল ষ্টিক্সে মাৰ্কেটত অকলে কাম নকৰে আপোনাৰ কেণ্ডেল ষ্টিক্সটো হৈছে মাৰ্কেট এনালাইচিছ কৰা এটা 1% ৰাস্তা বাকী 99% বেলেগ কেলকুলেশ্যন আছে যদি কেণ্ডেল ষ্টিক্সটো মাৰ্কেটত 1%হে কাম কৰে যদি কেণ্ডেল ষ্টিক্সটোৱে ৱেষ্টাৰ্ণ টেকনিকেলছৰ উইদাউট ৱেষ্টাৰ্ণ টেকনিকেলছ কামেই নকৰে যদি কেণ্ডেল ষ্টিক্সটো আপোনাৰ ধৰক এদিন দৰ্জি আহিলে মাৰ্কেট ৰিভাৰ্চ হ'ব পিছদিনা দেখিব মাৰ্কেট তললৈ আহিছে এই যিবিলাক কনচেপশ্যন আছে এই গোটেইবিলাক একচুৱেলি প্ৰব্লেমটো কি যিটো আমাৰ যিটো মেইন কোৰ্চ আছে ফাইনেন্সিয়েল ট্ৰেডিঙৰ যিটো কয় চাৰ্টাৰ্ড মাৰ্কেট টেকনিচিয়ান সেই চিলেবাছখন নথকাৰ কাৰণে কি হয় গোটেই মানুহবিলাকে ধৰক আহি পেলাই দেখাক দেখি কৰিবলৈ গৈ বা দেখাক দেখি ইজনো গুৰু হয় সিজনো গুৰু হয় চব হৈ গৈ পেলাই লাষ্টত লছ হয় আৰু কয় যে ফাইনেন্সিয়েল ট্ৰেডিংটো বেয়া নেক্সট কথা অপশ্যন ট্ৰেডিংটো মই লছ হোৱা মেইন কাৰণকেইটা কৈছোঁ আৰু মোৰ লাইফটোৰ মেইন উদ্দেশ্য সেইটোৱেই লছ হোৱাৰ মেইন কাৰণকেইটা মই ক'ম আৰু আপোনাৰ ইয়াত দুটামান স্পেচিয়েল মই এআই দেখুৱাম যিটা এআইৰ সহায়ত মাৰ্কেটটো আমি কালাৰতে গম পাই যাওঁ ইয়াত জাষ্ট দুটা কালাৰ ডিটেক্ট হ'ব ৰেড বা ব্লু আমি কালাৰত গম পাই যাম এআই বেছ কালাৰ হয় মাৰ্কেটটো কোনো ট্ৰেণ্ডত যাব আচ্ছা এতিয়া আপোনালোকে দেখিব এতিয়াও মই নতুন নতুন কিছুমান মানুহ দেখা পাই আছোঁ ইউটিউবত স্ক্ৰল কৰোঁতে ছ'চিয়েল মিডিয়াত তেওঁলোকে কয় যে এনেকুৱা কিছুমান অদ্ভুত ষ্ট্ৰেটেজি লগাই তেতিয়াও কয় যে আপুনি বেংক নিফটি ট্ৰেড নকৰিব নিফটি ট্ৰেড কৰিব পুট অপশ্যনত কাম নকৰিব কল অপশ্যনত কাম কৰিব
যিবিলাকৰ কোনো লজিক নাই, কোনো ফিলচফি নাই, আপোনাৰ ধৰক কোনো এটা আপোনাৰ বেছ নাই, বেছলেছ কথা কিছুমান কৈ তেওঁলোকে ধৰক নিজৰ ক্লায়েণ্টক এট্ৰেকশ্যন কৰিবৰ কাৰণে চেষ্টা কৰে। কুৱেশ্যনটো কেনেকুৱা, আজি ইমান বছৰ প্ৰপ ফাৰ্মত ট্ৰেডিং কৰি, আজি 10-15 বছৰ ট্ৰেডিং কৰি প্ৰফেশ্যনেলি, এতিয়া কথাটো কি কেণ্ডেল ষ্টিক্সটো হৈছে এটা মাৰ্কেটৰ এট প্ৰেজেণ্ট কি হৈ আছে সেইটোহে আপুনি জানিব পাৰিব কেনেকৈ চাই পেলাই। কেণ্ডেল ষ্টিক্সটো লৈ আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে। ফাৰ্ষ্ট কথা, অপশ্যনটোতো বহুত দূৰৰ কথা। আপুনি যদি নৰ্মেল মাৰ্কেটত আপুনি কাম কৰে, আপুনি ডিৰাইভেটিভছ মাৰ্কেটটো বহুত দূৰৰ কথা। আপুনি স্পট মাৰ্কেটতো যদি কাম কৰে, আপুনি কেণ্ডেল ষ্টিক্সটোৱে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে ফাৰ্ষ্ট। আৰু যেতিয়ালৈকে মাৰ্কেটৰ ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে, তেতিয়ালৈকে মাৰ্কেটত ট্ৰেডিং কৰি 1 টকা প্ৰফিট নহয়। কাৰণ এই যিটো কনচেপ্ট আছে ট্ৰেণ্ড কনফাৰ্মেশ্যন, মই আকৌ কৈছোঁ, এতিয়া মোৰ তাত আজি হ'ল বহুত দিন দুজনমান ল'ৰাই আহিলে, তেওঁলোকে ভাল ট্ৰেডিং কৰি আছিলে। তেওঁলোকে ইচিমুকো লৈ পেলাই আমি যিখিনি AI প্ৰভাইড কৰিছিলোঁ, তেওঁলোকে ভাল ট্ৰেডিং কৰি আছিলে। বায়'ৰ ল'ৰা হয়, কেলকাটাৰ ল'ৰা আছিলে। কিন্তু মাজতে মোক ফোন কৰি ক'লে যে ছিগনেলটো সদায় ডিটেক্ট নহয়। এতিয়া যেনেকৈ মোৰ এই নতুন বন্ধুজনে ভাবিছে যে ট্ৰেডিং কৰি সদায় প্ৰফিট হয়, সেই কথাটোৱে মই ক'বলৈ গৈ আছোঁ। তেওঁলোকে ট্ৰেডিংটোতো ছিগনেলটোতো সদায় ডিটেকশ্যন নহয়। গতিকে এতিয়া গ'ল্ডত কালি ছিগনেল আছিলে, এতিয়া আজি ছিগনেল নাই গ'ল্ডত। গতিকে ছিগনেল থাকিলে আপুনি ট্ৰেড কৰিবলৈ লছ হ'ব। গতিকে মই SMCITC কৰোঁ। SMCITC বুলি ষ্ট্ৰেটেজি এটা আছে। আমি যিহেতু মিনিমাম টাইম আমি 1 আৱাৰ কাম কৰোঁ, তাৰ কেৱল আমি টাইম কামেই নকৰোঁ। আৰু একচুৱেলি আমি কাম কৰিব লাগে গ্ল'বেল মাৰ্কেটত 4 আৱাৰ্ছত। স্কেনিং মেথডটো এপ্লাই কৰিব লাগে আৰু একদম মিনিমাম টাইম ফ্ৰেম 1 আৱাৰ কাম কৰা। 30 মিনিটছ বা 50 মিনিটছৰ এণ্ট্ৰিটো কৰা বেলেগ ধৰণৰ কথা এটা, কিন্তু মেইনলি 1 আৱাৰত কাম কৰা যায়। এতিয়া সেই ল'ৰাকেইজনে কি কৰিলে, 5 মিনিটছ 1 মিনিট SMCITC এপ্লাই কৰিলে। মই কৈছিলোঁ যে SMCITC একো ডাঙৰ বস্তু নহয়, পুৰণা বস্তুবিলাকে। সেই কথাটো একচুৱেলি মই কোৱা কথা নহয়। জেচি লিভাৰম বুলি এজন মানুহ আছিলে, ট্ৰেডাৰ আছিলে। মই লাষ্ট কৈছিলোঁ ৱৰ্ল্ডৰ প্ৰথম মাল্টি মিলিয়নৰ ট্ৰেডাৰ। আজিৰ পৰা 100 বছৰ আগতেই $100 মিলিয়ন বনাইছিলে। আজি সময়ত আপোনাৰ 4-5 বিলিয়ন মান হ'বগৈ গোটেই টকাটো। তেওঁ কৈছিলে যে মাৰ্কেটটো আজিৰ পৰা 100 বছৰ আগত যেনেকৈ আছে, 100 বছৰৰ পিছত তেনেকেই থাকিব। আগতে যেনেকৈ আছিলে এতিয়াও তেনেকেই আছে মাৰ্কেট। প্ৰাইচটো আপ ডাউন হৈ বেলেগ ধৰণৰ কথা এটা। আজি 100 টকাৰ শ্বেয়াৰ এটা 200 টকা হৈছে, এইটো বেলেগ ধৰণৰ কনচেপ্ট এটা। কিন্তু মাৰ্কেটৰ যিটো ষ্ট্ৰাকচাৰ আছে, যিটো ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰ, একো চেঞ্জ হোৱা নাই। যিহেতু মাৰ্কেটটো আপোনাৰ হিউমেন চাইকলজিৰ ওপৰত চলে। আৰু আমাৰ টেকনিকেল থিয়ৰী মতে হিউমেন চাইকলজি নেভাৰ চেঞ্জ, ৱাল ষ্ট্ৰীট নেভাৰ চেঞ্জ। মানুহৰ চাইকলজি কেতিয়াও চেঞ্জ নহয়। মানুহে একেদিনাই ধনী হ'বলৈ বিচাৰিবই। কেনেকৈ ট্ৰেডিং কৰি ডেইলি ইনকাম কৰিম সেইটো কথা চিন্তা কৰিবই। কেনেকৈ ছিগনেল নাথাকিলেও সোমাম সেইটো চিন্তা কৰিবই। কেনেকৈ 10,000 টকা লৈ পেলাই অপশ্যন ট্ৰেডিং কৰি পেলাই 1 লাখ টকা বনাম সেইটো চিন্তা কৰিবই। গতিকে আৰু বহুত এনেকুৱা আমাৰ কনচেপ্ট আছে, যিটো বস্তু এটা আমি কোৱা যায় যে হিউমেন চাইকলজি নেভাৰ চেঞ্জ। মানে চাইকলজি কেতিয়াও চেঞ্জ নহয় এইটো ফিল্ডত। গতিকে ফাইনেন্সিয়েল মাৰ্কেটটো চেঞ্জ নহয়। যেনেকৈ আপোনাৰ ধৰক আজি ট্ৰাম্পৰ কিবা এটা ষ্টেটমেণ্টৰ কাৰণে গোটেই মাৰ্কেট ক্ৰেছ হৈ যাব। আজি ইলন মাস্কৰ কিবা এটা টুইট দিয়াৰ লগে লগে গোটেই মাৰ্কেট আপত গুচি যাবগৈ। গতিকে চাইকলজি কেতিয়াও চেঞ্জ নহয়। আৰু মাৰ্কেটটো হিউমেন চাইকলজিৰ ওপৰত চলে। আৰু কেণ্ডেল ষ্টিক্সটো হৈছে আপোনাৰ চাইকলজিকেল ইণ্ডিকেটৰ বুলি কোৱা হয়। প্ৰাইজ একশ্যন ইণ্ডিকেটৰ বুলি কেণ্ডেল ষ্টিক্সটো নকয়। টেকনিকেল এনালাইচিছে প্ৰাইজ একশ্যন ষ্টাডি কৰে। কেণ্ডেল ষ্টিক্স হৈছে আপোনাৰ এটা আমাৰ চাইকলজিকেল ইণ্ডিকেটৰ। গতিকে মাৰ্কেটৰ ষ্ট্ৰাকচাৰটোৱে কি হয়, আপুনি যি ষ্ট্ৰেটেজিয়ে লওক লাগে, আপুনি স্কেলপিং কৰক, SMCITC কৰক, সেইটো স্কেলপিঙৰ এটা নতুন ফৰ্মেশ্যন হয়। পিভট পইণ্ট লৈ কাম কৰক, কেমিল আইকিউচন লওক, ফিবনাচি লওক বা ইণ্ডিকেটৰ্ছ লওক, আপুনি যিয়ে নলওক লাগে, গোটেই ছিষ্টেমটো একেই। এতিয়া মই যি কথা কৈছোঁ, সেই ল'ৰাকেইজনে তেওঁলোকে মই কৈছোঁ ট্ৰেণ্ড ফলোয়িং ছিষ্টেমৰ ওপৰত কোনো প্ৰিভিয়াছ ছিষ্টেম নাই, কিন্তু তেওঁলোকে একেবাৰে ধনী হ'ব লাগে। গৈ পেলাই যেতিয়া SMCITC কৰিলে 50 লাখ টকা তেওঁলোকৰ গৈ পেলাই 10 লাখ টকা হৈ গ'ল। ট্ৰেডিং কেপিটেল আছিলে 50 লাখ, গৈ পেলাই হৈ গ'ল 10 লাখ। মই আগতে কৈছোঁ SMCITC একো বস্তু এইটো তাত এনেকুৱা কনচেপ্টটো তেনেকুৱা নহয়। এইটো বস্তু এইটো হৈছে এটা পুৰণা বটলত নতুন মদ। তাতে বেলেগ একো নাই। পুৰণা বটলত নতুন ৱাইন বুলি যিটো আমাৰ থিয়ৰী আছে বা কনচেপ্ট আছে, তেনেকুৱা বস্তু এইটো এটা। তাতকৈ একো নহয়, একেখিনি বস্তুৱে। পিভট পইণ্ট আছে, আপোনাৰ
এইটো নামবিলাক বেলেগ, কামটোতো একেই হয় আপোনাৰ, নামবিলাক বেলেগ। আৰু নেক্সট আমাৰ টেকনিকেল থিয়ৰী মতে কি হয়, যিহেতু এই থিয়ৰীটো আপোনাৰ 2016-17-18 পৰা ডেভেলপ হৈছে বস্তু। কাৰণ কি মানুহবিলাকে কি নিজৰ মতে এটা ষ্ট্ৰেটেজি বনাই লৈ ষ্ট্ৰেটেজিটো মানে পপুলাৰ কৰি পেলাই তেওঁলোকে ইনকাম কৰে। কিন্তু জেচিল ভাৰ্মাৰে সেইটো কথা কৈছিলে, বা ৱৰ্ল্ডৰ, সেইটো মই কোৱা কথা নহয়, যিহেতু SMCITC ষ্ট্ৰেটেজিটো বা স্কেলপিংটো, দেই SMCITC বুলিয়ে নহয়, স্কেলপিংটো যথেষ্ট কণ্ট্ৰভাৰ্চিয়েল বস্তু এটা। আৰু পৃথিৱীত যিমান ডাঙৰ ডাঙৰ ট্ৰেডাৰ আজি লছৰ সন্মুখীন হয়, গোটেইবিলাক ট্ৰেডাৰ স্কেলপিঙৰ কাৰণে লছৰ সন্মুখীন হয়। আৰু পৃথিৱীত যিবিলাক ট্ৰেডাৰে আজি কোটি টকা ইনকাম কৰে, চবেই ট্ৰেণ্ডত ইনকাম কৰে। আৰু ট্ৰেণ্ডটো আপুনি শিকাব পৰা যায়। এতিয়া আমি যেতিয়া কাৰোবাক শিকাওঁ, সেই ট্ৰেণ্ড ফলোইং ছিষ্টেমত আমি বস্তুবিলাক কামবিলাক শিকাওঁ। আৰু কেণ্ডেল ষ্টিকটো চাই জপিয়াতে এইটো ট্ৰেডিং বুলি নকয়, এইটো কয় ফাইনেন্সিয়েল চুইচাইড বুলি কয়। আৰু SMCটো তাৰ কোনো মানে ওপৰত নহয়, একেই কনচেপ্ট। গতিকে যেতিয়া সেই 50টো আপোনাৰ 10 লাখ হৈ গ'ল, তেতিয়া তেওঁলোকে মানে মূৰে ক'বলৈ হাত দিছে। ল'ৰাকেইটা আপোনাৰ বুৰ্বক ল'ৰাও নাছিলে, তেতিয়াহ'লে গোটেইজন ধৰক কোনোবা ইংলিছৰ মাষ্টাৰ ডিগ্ৰী, কোনোবা LLB, তাতে বেংগালুৰু আছে, ৰবীন্দ্ৰ ভাৰত ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে পাছ কৰিছিলে দুজন ল'ৰাই, মোৰ এতিয়া মনত আছে। গতিকে এই কনচেপ্টটো কেনেকুৱা, ইয়াত মই মানে ক'ব বিচাৰিছোঁ কি, অকল অসমীয়া ছ'চাইটি বুলিয়ে নহয়, এই কনচেপ্টবিলাক মুম্বাইতো ভুল, দিল্লীতো ভুল আছে, কেলকাতাতো ভুল আছে। কেলকাতাতো আপোনাৰ ফৰেক্স মাৰ্কেট, ক্ৰিপ্ট' মাৰ্কেটৰ কথা জনা মানুহেই নাই তেনেকৈ। যদি আহিছে নতুনকৈ আহিছে, আমাৰ গ্ৰুপ এটা আছে আগতে মোৰ তাত থাকোঁতে, তাৰ বাহিৰে এতিয়াতো আহিছে মই নাজানো, কিন্তু 2021-22লৈকে তেনেকুৱা মানুহ নাছিলেই কেলকাতাত। গতিকে এই কনচেপ্টবিলাকৰ কাৰণে কি হয়, আপোনাৰ একেটা বস্তুকে ঘূৰাই পকাই নি বস্তুটো বেলেগ ফালে লৈ গুচি যোৱা দেখা যায়। এতিয়া আল্টিমেটলি আপোনাৰ প্ৰফিট হ'ব ট্ৰেণ্ডত। যেতিয়ালৈকে ট্ৰেণ্ড কনফাৰ্মেশ্যনটো কৰিব নোৱাৰে, তেতিয়ালৈকে মাৰ্কেটত এনেকুৱা ধৰণৰ কোনো থিয়ৰী নাই যি আপোনাক কনচিষ্টেণ্টলি প্ৰফিট কৰি দিব পাৰিব। আৰু নেক্সট মাৰ্কেটত আপোনাৰ যেতিয়ালৈকে ট্ৰেণ্ড কনফাৰ্মেশ্যনটো আপোনাৰ তাত ডিটেক্ট নহয়, আপোনাৰ ছিগনেলে নকয়, আপোনাৰ AI নকয়, বা আপোনাৰ ধৰক ছিষ্টেমে নকয়, ইচিমকুৱে নকয়, বা আপোনাৰ ধৰক পেটাৰ্ণে নকয়, বা আপোনাৰ আপুনি যি ছিষ্টেম লওক, AI লওক, বা আপোনাৰ ধৰক ট্ৰেণ্ড কনফাৰ্মেশ্যনৰ কাৰণে যি ছিষ্টেম লওক, নকয়। এতিয়া ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিবৰ কাৰণে লাখ লাখ ছিষ্টেম আছে, কিন্তু মই আজি সদায় ইচিমকুৰ কথা কৈ থাকোঁ, মানে ইচিমকুটো ট্ৰেণ্ড কনফাৰ্মেশ্যনৰ কাৰণে মাষ্টাৰ ছিষ্টেম হয়, তাতকৈ ওপৰৰ ছিষ্টেম আজিলৈকে ৱৰ্ল্ডত নাই। আৰু আপুনি যিমান হাইলি ছাকচেছফুল ট্ৰেডাৰ দেখিব, সকলোৱে ট্ৰেণ্ডত কাম কৰে। ট্ৰেণ্ডৰ আল্টিমেট থিয়ৰী হৈছে ইচিমকু, মেইন কথাটো সেইটোৱেই। কিন্তু সেইটো অপশ্যন বা ইমান কাম নকৰে। এইটো আপুনি কাম কৰিবলৈ হ'লে, একচুৱেলি ইণ্টাৰট্ৰেডিং কৰিবলৈ হ'লে, যিবিলাক মাৰ্কেট আপোনাৰ 24 hours চলি থাকে, সেইবিলাক মাৰ্কেটহে জেনেৰেলি ইণ্টাৰডে কৰা যায় প্ৰফেশ্যনেলি। তাতো বহুত কথা আছে, কাৰণ সেইবিলাক মাৰ্কেট মেনিপুলেট কৰিব নোৱাৰে। আপুনি মেনিপুলেটিং মাৰ্কেটত আপুনি ইণ্টাৰডে কৰিব নোৱাৰে, ফাৰ্ষ্ট কথাটো। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ হয়, বস্তুটো একেটাই, আপুনি ট্ৰেণ্ডত কাম কৰিবই লাগিব। যেতিয়ালৈকে ট্ৰেণ্ডৰ কনফাৰ্মেশ্যন নাপায়, তেতিয়ালৈকে মাৰ্কেটত প্ৰফিট নহয়। আৰু ট্ৰেণ্ড কনফাৰ্মেশ্যনটো আপোনাৰ এইটো ছিগনেল কনফাৰ্মেশ্যন বুলি কোৱা হয় জেনেৰেলি। আৰু ফাইনেন্সিয়েল ট্ৰেডিঙৰ যিহেতু আপুনি মেইনলি ইন ফিউচাৰ ট্ৰেণ্ডটো ক'ত যাব, সেইটো আমি ভৱিষ্যতবাণী কৰিবলগীয়া হয়। সেইটো ইমান ইজি নহয় কামটো, সেইটো এজন নতুন মানুহৰ বুজি পাওঁতে 3-4 মাহ টাইম লাগি যায়, যদি মানুহজন ডেডিকেটেড হয়, বা যদি ইয়াত আচ্ছা। আৰু এইখিনিতে আৰু এটা কথা এটা আছে, এই ট্ৰেডিঙৰ কাৰণে ধৰক এজন মানুহৰ কোৱালিফিকেশ্যন কিমান আছে সেইটো বেটাৰ নকৰে। তেওঁ মেট্ৰিক পাছ হ'ব পাৰে, আণ্ডাৰ মেট্ৰিক হ'ব পাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব পাৰে, এইটো এটা যিহেতু প্ৰেক্টিকেল কাম হয়, এটা স্কিল হয় এটা। কিন্তু বস্তুটো কি, তেওঁ ধৰক প্ৰেক্টিচটো কৰিব লাগিব। এইটো যিহেতু একদম আপোনাৰ ধৰক এটা কমপ্লিটলি প্ৰেক্টিকেল কাম হয়, আপুনি প্ৰেক্টিচ কৰিব লাগিব। ইয়াত সিমান থিয়ৰী জনাৰ কোনো প্ৰয়োজন নাই। থিয়ৰী বহুত আছে ইয়াতে, আপোনাৰ ইলিঅ'টো আছে, WD গানৰ থিয়ৰী কিছুমান আছে, নেক্সট আপোনাৰ ডাউ থিয়ৰী, নেক্সট আপোনাৰ ধৰক আহিলে আপোনাৰ নিউ ৱেভ থিয়ৰী, এনেকুৱা হাজাৰ হাজাৰ থিয়ৰী আছে আপোনাৰ। ইমানখিনি থিয়ৰী জনাৰ কোনো ইয়াত দৰকাৰ নাই। কিন্তু ইয়াত মেইন এটাই কেলকুলেশ্যন আছে, যদি ট্ৰেণ্ড কনফাৰ্মেশ্যন মেথডটো শিকি যায়, তেওঁ কিন্তু লাইফ চেঞ্জ হৈ যাব। কাৰণ এইটো মই আজি 10-15 বছৰ এক্সপিৰিয়েঞ্চ পৰা কৈছোঁ, ট্ৰেণ্ড কনফাৰ্মেশ্যনটো শিকি যায়, তেওঁ মানে জীৱনত আৰু বেলেগ কাম কৰিব নালাগে আৰু। কিন্তু ট্ৰেণ্ড কনফাৰ্মেশ্যনটো নিশিকায় কাৰণেই আজি অসম বুলি নহয়, নৰ্থ ইষ্ট বুলিয়েই নহয়, সমগ্ৰ ইণ্ডিয়াত মানুহবিলাক লছৰ সন্মুখীন হয়।
কিন্তু এতিয়া মোৰ কিছুমান মই বস্তু চাওঁ এতিয়া মোৰ লিংকিনত আজি মোৰ যিমানখিনি মানুহ আছে মোৰ আজি লিংকিনত মষ্ট প্ৰবেবলি 4,000-5,000 মান ফলোৱাৰ আছে মোৰ চব বাহিৰৰ মানুহ আছে মোৰ ইণ্ডিয়াৰো আছে ইণ্ডিয়াৰ বাহিৰো আছে তেওঁলোকৰ আমি যেতিয়া কথা পাতোঁ তেতিয়া ট্ৰেণ্ডৰ কথাটো পাতোঁ ট্ৰেণ্ডটো কোনফালে গৈ আছে বা কোনটো ছাইডত মাৰ্কেটটো ডিটেক্ট হ'ব পাৰে ট্ৰেণ্ডটো ছাইডৱাইজ মাৰ্কেট আছে নেকি কিন্তু এনেকৈ ধৰণৰ কোনো কথা নহয় যে ডজি আহিছে মাৰ্কেটটো ৰিভাৰ্চ হ'ব নেকি গতিকে ইয়াত কনচেপ্টটো তেনেকুৱা নহয় তাৰমানে একচুৱেলি ইয়াত গোটেই ফাণ্ডামেণ্টেলি গোটেই কনচেপ্টটো ভুল আছে বেলেগ প্ৰব্লেম একো নাই ফাণ্ডামেণ্টেলি ভুল আছে আৰু যেনেকৈ অপশ্যন ট্ৰেডিংটো আজি ফাইনেন্সিয়েল ছ'চাইটি বুলি গোটেই পৃথিৱীয়ে জানে এই চেবিয়ে বাৰে বাৰে চিঞৰিয়ে থাকে যে অপশ্যন ট্ৰেডিং নকৰিব অপশ্যন ট্ৰেডিং কৰি আপোনাৰ যিমান ষ্টক ব্ৰকাৰ তাত লিখাই থাকে যে আপোনাৰ 10টাৰ 9টাই অপশ্যন ট্ৰেডিং কৰি লছৰ সন্মুখীন হয় কিন্তু তাৰ পিছতো যে মানুহবিলাকে অপশ্যন ট্ৰেডিং কৰিবলৈ আহে তাৰ কথাটো এটাই যে মানুহবিলাকে ভাবে যে ট্ৰেডিং কৰিলে একেদিনাই ধনী হ'ব পাৰে ট্ৰেডিংটো কোনো আপোনাৰ একেদিনাই ধনী হোৱাৰ ৰাস্তা নহয় কথা তেনেকুৱা ধৰণৰ ইয়াত আপোনাৰ কেপিটেলটো আপোনাৰ যিমান থাকিব লাগিব কিন্তু এনেকুৱাও নহয় যে আপোনাৰ লগত 10,000 টকা আছে আপোনাৰ মিনিমামটো 1 লাখ টকা কেপিটেল থাকিবই লাগিব আপোনাৰ আৰু 5-6 লাখ টকা থাকিলেতো আৰু ভাল বেটাৰ হয় কাম কৰিবৰ কাৰণে আৰু প্ৰফেচনেলি কাম কৰিবলৈ হ'লে আপুনি এভৰি মান্থ যদি ইনকাম কৰিম বুলি ভাবিছে তেতিয়া 10 লাখ টকা কেপিটেল লগত থাকিব লাগে ট্ৰেডিঙত মানে প্ৰফেচনেলি আৰু ভালকৈ ধৰক গুৱাহাটীৰ নিচিনা চিটিত আপুনি চলি আহিবৰ কাৰণে মই কথা কৈছোঁ যদি কাৰোবাৰ এক্সপেক্টেশ্যনটো কম আছে তেতিয়া কথা নাই বাৰু এতিয়া কিন্তু ইয়াৰ থিংকিংটো উল্টা হৈ যায় আহি পেলাই ইয়াত যেতিয়া দেখিব যে 10,000 টকা লৈ পেলাই কোনোবা এখন ফিক্স ষ্টেটমেণ্ট দি দিব আজিকালিতো বনাব নোৱাৰা বস্তু একো নাই আপোনাৰ ফিক্স ষ্টেটমেণ্ট থাকিব নেক্সট কথা আপোনাৰ ধৰক যিটো আমাৰ ভেৰিফাইড লিংক একাউণ্ট থাকে ভেৰিফাইড একাউণ্টটো ফেক বনাব পাৰে আজিকালি এতিয়া বহুতে ভেৰিফাইড একাউণ্ট দিলে ভেৰিফাইড একাউণ্টটো ফেক থাকে যদি ভেৰিফাইড একাউণ্টটো ফেক থাকে যদি ষ্টেটমেণ্টটো ফেক থাকে যদি আপোনাক কোনোবাই লাইভ ট্ৰেডিং কৰা বুলি আপোনাক ডেমো ট্ৰেডিংটোকে দেখাই দিয়ে ইয়াত ধৰক যিটো ডাৰ্ক ছাইড আছে ডাৰ্ক ছাইডটো জানিব লাগিব যিহেতু এটা ডিপ্ল'মেটিক গেম হয় গোটেই বস্তুটো সেই বস্তুবিলাক কাৰণে কি হয় এতিয়া এটা বস্তু আপোনাৰ ফেক নহয় এতিয়া পাৰফৰ্মেঞ্চ চাৰ্টিফিকেট কোনোবাই পাইছে সেইবিলাক বস্তু আপুনি মানে হেৰি ডুপ্লিকেট নহয় কাৰণ সেইবিলাক ধৰক যদি পাৰফৰ্মেঞ্চ যোনবাই যদি কাম কৰে কোনোবাই সেইবিলাক যিখন ধৰক সেইটো পৰীক্ষা পাছ কৰাটোৱে বহুত টান কাম কিন্তু যিবিলাক মই ষ্টেটমেণ্টৰ কথা কৈছোঁ নৰ্মেল ষ্টেটমেণ্টৰ যিটো কথা কৈছোঁ মই মেইনলি অপশ্যন ট্ৰেডিঙত এই বস্তুটো চলে 10,000 টকাটো আপোনাৰ ধৰক 1 লাখ টকা বনাই দেখাই দিব আৰু আপোনাৰ লাইভ ট্ৰেডিং কৰি থাকোঁতেও গতিকে সেই বস্তু আপুনি কেনেকৈ গম পাব তাত এটাই ৰাস্তা আছে ধৰক আপুনি চাব লাগিব তাৰমানে ষ্ট্ৰেটেজিটো আপুনি যদি কোনোবাই গাইড কৰে সেই ষ্ট্ৰেটেজিটো আপুনি ফ'ল' কৰি চাব লাগিব কাম কৰিছে নাই কৰা ষ্ট্ৰেটেজিটোৱে আৰু এইটো কথা মই বাৰে বাৰে কৈ থাকোঁ যে আপোনাৰ ট্ৰেডিঙত এটাই ষ্ট্ৰেটেজি আছে যিটো ষ্ট্ৰেটেজি কেতিয়াও ফেইল নহয় এইটো ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেম ট্ৰেডিংটো কোনো আমাৰ ট্ৰেণ্ড প্ৰিডিকশ্যন ছিষ্টেম নহয় ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেম ট্ৰেণ্ডটো প্ৰিডিক্ট কৰিব পাৰি কিন্তু এনেকুৱাও নহয় যে আপুনি ট্ৰেণ্ডটো প্ৰিডিক্ট কৰিব নোৱাৰি ট্ৰেণ্ডটো প্ৰিডিক্ট কৰিব পাৰি কিন্তু ট্ৰেণ্ডটো প্ৰিডিক্ট কৰিলেও আপোনাৰ ধৰক আমি ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেমতহে কাম কৰোঁ কাৰণ ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেমটো আপোনাক কেতিয়াও মাৰ্কেটত বৰবাদ কৰি নিদিয়ে আপুনি ক'ব পাৰিব যে বুকু ফিন নহয় আপুনি এখন ট্ৰেডাৰ বা আপোনাৰ ট্ৰেডিং কৰি প্ৰফিট হৈছে বা ট্ৰেডিং কৰি আপুনি গাড়ী এখন কিনিব পাৰিব এটা গুৱাহাটীত ফ্লেট ল'ব পাৰিব এনেকৈ আপুনি চিন্তা কৰিব পাৰিব যদি আপুনি ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেমত কাম কৰে যদি আপুনি ধৰক আজি কেনেল ষ্টিক চাইজ জপিয়াবলৈ যায় নেক্সট আপুনি পিভট পইণ্টটো মতে আজি পুটটো বাই কৰক আজি 100 টকাৰ কল অপশ্যন এটা আছে 110 টকা গৈ পাব 120 টকা গৈ পাব এই টোক্কা মৰা খেলবিলাকত আপোনাৰ প্ৰফিট কেতিয়াও নহয় আৰু সেইকাৰণে এই 30 বস্তুটোৱে মাৰ্কেটত কাম নকৰে আৰু ট্ৰেডিঙত লছ হোৱা একমাত্ৰ কাৰণ সেইটোৱেই ৰিস্ক মেনেজমেণ্টটো বেলেগ কথা এটা ৰিস্ক মেনেজমেণ্ট কৰিবলৈ কাৰণে আপোনাৰ লগত কেপিটেল থাকিব লাগিব সেইটো এটা কাৰণ আছে বাৰু কিন্তু মেইন কাৰণটো হৈছে আপোনাৰ এইটো ট্ৰেণ্ড ফ'ল'য়িং ছিষ্টেমটো নজনাৰ কাৰণে কাৰণ ট্ৰেডিঙত আপুনি ৰিস্ক মেনেজমেণ্ট হওক ট্ৰেডিং চাইক'লজি হওক বা আপোনাৰ ধৰক যিবিলাক আমাৰ কনচেপ্ট আছে ইম'চনেল ডিচিপ্লিন হওক সেইবিলাকতকৈও ফাৰ্ষ্ট হৈছে আপোনাৰ লগত এটা ফুল প্ৰুফ ষ্ট্ৰেটেজি থাকিব লাগিব যদি ষ্ট্ৰেটেজিটো আপোনাৰ লগত নাথাকে কোনো ট্ৰেডিং চাইক'লজিয়ে মাৰ্কেটত কাম নকৰে কোনো আপোনাৰ ধৰক ৰিস্ক মেনেজমেণ্টৰ মাৰ্কেটত কাম নকৰে
মানে সেইকাৰণে যিমান ট্ৰেডিঙৰ কিতাপ আছে চব প্ৰথমতে আপোনাৰ লিখা থাকে ষ্ট্ৰেটেজিৰ কথা লিখা থাকে মাৰ্কেট দুটা পাৰ্ট আছে এটা ষ্ট্ৰেটেজিকেল পাৰ্টটো আৰু এটা ৰিস্ক মেনেজমেণ্টৰ পাৰ্টটো আৰু ট্ৰেডিং চাইকলজিটো কমপ্লিটলি আপোনাৰ আমাৰ ৰিস্ক মেনেজমেণ্ট বা লট চাইজ কেলকুলেশ্যন ডিপেণ্ড কৰে ৰিস্ক মেনেজমেণ্ট লট চাইজ কেলকুলেশ্যন কিন্তু আপোনাৰ আৰু এটা কনচেপ্ট এটা আছে সেইটো মই কৈ দিওঁ যে আপোনাৰ ধৰক বহুতে ভাবে যে ৰিস্ক মেনেজমেণ্ট মানে ষ্টপ লছ বা ট্ৰেইলিং ষ্টপ লছ সেইটো এটা প্ৰব্লেম আছে বস্তুটোত ৰিস্ক মেনেজমেণ্ট মানে ষ্টপ লছ ট্ৰেইলিং ষ্টপ লছ সেইটো হয় কিন্তু ৰিস্ক মেনেজমেণ্ট মানে মেইন হৈছে আপোনাৰ লট চাইজ কেলকুলেশ্যন তাৰপিছতহে আপোনাৰ ট্ৰেইলিং ষ্টপ লছ বা ষ্টপ লছৰ অংকটো আহে মেইনলি অংকটো হৈছে লট চাইজ কেলকুলেশ্যন ৰিস্ক মেনেজমেণ্টৰ আৰু লট চাইজ কেলকুলেশ্যনটো যদি আপুনি ঠিক থাকে বাকীখিনি মিলি থাকিব অট'মেটিকেলি যিটো ৰিস্ক টু ৰেচিঅ' হওক বা আপোনাৰ ধৰক বাকী যত যি কেলকুলেশ্যন আছে চব মিলি থাকিব সেইটোৱেই গতিকে মই এইটোৱে ক'লো যে যেতিয়ালৈকে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে মাৰ্কেটৰ ইন ফিউচাৰ ট্ৰেণ্ড আপুনি ফিউচাৰ ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব বহুত ৰাস্তা আছে আৰু ফিউচাৰ ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব কাৰণে ধৰক আজি সময়ত AI বেছ আপোনাৰ বহুত হাই পাৱাৰফুল চিম্বো চিষ্টেম আহি গৈছে AI বেছ নেক্সট ধৰক আপোনাৰ ধৰক ফাণ্ডামেণ্টেল স্কেনিং চিষ্টেম আছে মাৰ্কেটত ফাণ্ডামেণ্টেল স্কেনিংবিলাক অলপ বেলেগ ধৰণৰ হয় নেক্সট আপোনাৰ আজিৰ সময়ত যিকোনো এজন ট্ৰেডাৰ বা ইনভেষ্টৰৰ লগত ইনফৰ্মেশ্যন থাকেই লগালগ ইনফৰ্মেশ্যন থাকে আপোনাৰ ধৰক কাইলৈ পৰহিলে কিবা এটা হ'ব আজি সময়ত আগতে চবেই গম পাই যায় সেই বস্তুটো ইকনমিক কেলেণ্ডাৰত ডিটেক্ট হয় ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কথা কৈছোঁ মই A to Z আজিখন মানুহে গম পাই যায় গতিকে আমি সেই পাৰ্টিকুলাৰ চিষ্টেমটো ট্ৰেণ্ডত কেলকুলেশ্যন কৰিবলগীয়া হয় এতিয়া মই এটা মোৰ স্পেচিয়েল AI দেখুৱাওঁ AIটো আপোনালোকে চাব ইয়াত কেনেকৈ AIটোৱে ট্ৰেণ্ডটোক নিজে নিজে কেটচিং কৰি লৈ গৈছে আৰু কেনেকৈ আপুনি কালাৰটো দেখিলে গম পাই যাব মাৰ্কেটটো কোনটো ছাইডত আছে অনলি কালাৰটো চাব লাগে আপুনি কালাৰটো চালে গম পাই যাব যে মাৰ্কেটটো কি হৈ আছে যিহেতু মাৰ্কেটটো তিনিটা ট্ৰেণ্ড থাকে মেইনলি আপোনাৰ আপ ট্ৰেণ্ড ডাউন ট্ৰেণ্ড ছাইডৱেজ ইফালে আপোনাৰ মেজৰ মাইনৰ কাউণ্টাৰ ট্ৰেণ্ড আমি ছটা বস্তু চাবলগীয়া হয় ট্ৰেণ্ডৰ ছটা কনচেপ্ট চাবলগীয়া হয় আপোনাৰ ইয়াত আপুনি এইটো চালে গম পাই যাব মইতো এইটো বেক কেমেৰা কৰি দিছোঁ ইয়াত দেখা পাইছে ইয়াত তিনিটা কালাৰ আছে এইটো ইণ্ডিকেটৰটো আপোনালোকে জানে এইটো ইণ্ডিকেটৰ কোনো নতুন ইণ্ডিকেটৰ্ছ নহয় এইটো হৈছে আপোনাৰ বলিঞ্জাৰ ভেন কিন্তু এইটো নৰ্মেল বলিঞ্জাৰ ভেন নহয় এইটো AI বেছ বলিঞ্জাৰ ভেন হয় ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি ইয়াত কেলকুলেশ্যন হৈ আছে ইয়াত তিনিটা কালাৰ শ্বিফটিং হ'ব আপোনাৰ ব্লু ব্লেক টাইপ ডাৰ্ক টাইপ নেক্সট আপোনাৰ ৰেড তিনিটা ইয়াতে কালাৰ আছে আৰু বলিঞ্জাৰ ভেনৰ থিয়ৰিটো সকলোৱে জানেই বা এইটো আপোনাৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন কেলকুলেশ্যন এটা ডিভিয়েশ্যন ইণ্ডিকেটৰ বুলি কয় ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন বলিঞ্জাৰ ভেনত টোটেল 7টা কাম মাৰ্কেটত কৰে 7টা কাম আছে মেজৰ ট্ৰেণ্ড ডিটেক্ট কৰা মাৰ্কেটৰ ভলিটিলিটি ডিটেক্ট কৰা বা আপোনাৰ ধৰক ইন ফিউচাৰ প্ৰাইচ টাৰ্গেট ডিটেক্ট কৰা এইটো ষ্টেণ্ডাৰ্ড ডিভিয়েশ্যন 1 2 দুটা লাইন থাকে মাজৰটো 20 SMA আপোনাৰ নেক্সট ইন ফিউচাৰ প্ৰাইচ টাৰ্গেটটো ডিটেক্ট কৰা সেইটো বলিঞ্জাৰ বেণ্ডে এটা লেভেললৈকে কৰিব পাৰে যিটো স্কুইজ পেটাৰ্ণ হৈ যায় মাৰ্কেটটো ইন ফিউচাৰ কেনেকৈনো হ'ব সেইটো এটা লেভেললৈকে গম পায় মুঠতে আপোনাৰ টোটেল 6টা কাম কৰে বলিঞ্জাৰ বেণ্ডে এতিয়া আপোনাৰ ইয়াত দেখা পাইছে যে ইয়াত 3টা কালাৰ হৈ গৈছে বলিঞ্জাৰ বেণ্ডটো যদি মাৰ্কেটটো ডাউন ট্ৰেণ্ডত আহে তেতিয়া এইটো ৰেড হৈ যাব যদি আপ ট্ৰেণ্ডত যায় এইটো ব্লু হৈ যাব আৰু যদি ইণ্ডিকেশ্যন থাকে তেতিয়া আপোনাৰ ব্লেক হৈ যাব আৰু এই পাৰ্টটোত আমাৰ ফ্লেট হৈ গৈছে আৰু সেই বস্তুটো আমি হায়াৰ টাইম ফ্ৰেমৰ লগত কনফাৰ্মেশ্যনটো কৰি লওঁ যদি আপুনি হায়াৰ টাইম ফ্ৰেম কনফাৰ্ম কৰিব পাৰে তেতিয়া আপুনি এইটো এটা বহুত অত্যাধুনিক টেকনলজি হয় ট্ৰেণ্ডৰ কাৰণে এতিয়া কাৰোবাৰ লগত আপোনাৰ চিষ্টেম নাথাকিব তেওঁ আহি পেলাই কেনেলটো জপিয়াই থাকিব মাৰ্কেটত ক'ব যে আজি কাম কৰিলে কাইলৈ নকৰিলে গতিকে তেনেকৈতো ট্ৰেডিংটো নহয় ট্ৰেডিংটো ক'লে টেকনিকেল গেম হয় সেইকাৰণে টেকনিকেল এনালাইচিছ বুলি কয় টেকনিকেলি মানে বস্তুটো বহুত ষ্ট্ৰং হ'ব লাগিব ট্ৰেডিং কৰিবলৈ হ'লে এতিয়া
আৰু এটা মই বস্তু দেখুৱাইছোঁ, আপুনি ক'ৰবাত দেখিব যে কেণ্ডেলটো আপোনাৰ ধৰক ইয়াতে ব্লু হৈ গৈছে, মাৰ্কেটৰ ওপৰলৈ নগ'লে। সেইটো আপোনাৰ ইয়াতে টাৰ্গেট থাকে জেনেৰেলি আপাৰ লেভেলটোত। গতিকে সেইটো কৰিবৰ কাৰণে আমি তলত বেলেগ এটা মই AI লগাই লৈছোঁ, বেলেগ চিষ্টেম এটা লগাই লৈছোঁ মই। তলত চাব পাৰে এইটো ইয়াত লাগি আছে, যিহেতু আমাৰ ডাবল বা ট্ৰিপল কনভাৰ্চন থাকিব লাগে। ইয়াত ডাবল কনভাৰ্চন কৰিব পাৰিলে যদি আপোনাৰ ইয়াত জাষ্ট কালাৰ এডজাষ্টমেণ্ট এইটো, আৰু ট্ৰেডিংটো মানে চিম্পলিচিটি ইজ দ্য বেষ্ট। আপুনি যিমানেই চিম্পুল হয় সিমানেই কাম কৰিব পাৰিব, যিমানেই কমপ্লেক্স হয় সিমানেই বস্তু জেং হ'ব। এইটো ৰেড আপোনাৰ ধৰ ইয়াতে যদি ব্লু হৈ আছে এই পাৰ্টিকুলাৰ পৰ্চনটোত, আপুনি জাষ্ট ব্লুৰ লগত ব্লু বস্তুটো এডজাষ্ট কৰি ল'লেই হ'ব আপোনাৰ। এইটো ব্লু গৈ আছে লগত, ইয়াত আপোনাৰ ব্লু গৈ আছে পাৰ্টটো, ডাবল কনভাৰ্চন কৰিব লাগিব, তেতিয়া আপোনাৰ এইটো মানে অটো স্কেনিং হৈ যাব বস্তু। তাত আৰু ধৰক বেলেগকৈ কোনো তাত হেৰি এইটো ওপৰত গৈ আছে চাব ইয়াৰ লাগে। আপুনি এই পাৰ্টিকুলাৰ জেগাটো ওপৰত গৈছিলে কিন্তু এইখিনি নগ'লে, কিন্তু ইয়াৰ পৰা যোৱাটো ষ্টাৰ্ট কৰিছে কাৰণ ইয়াত আপোনাৰ ডিটেকশ্যন হৈ আছে। এই বহুত ষ্ট্ৰং টেকনলজি হয় এইবিলাক। এইটো ৰেড হৈ আহি আছে, চাপ'জ তলত আহি আছে, এইখিনিত আৰু এটা মই বস্তু দেখাই দিছোঁ, এইখিনিতো ৰেড হৈ আহি আছে কিন্তু বেছি তললৈকে নাহিলে, কাৰণ ইয়াত বহুত তললৈকে গুচি আহিলে। কাৰণ কথাটো কি, ইয়াত যেতিয়া ৰেড হৈছিলে আপোনাৰ এই তলতো ৰেডৰ কনফাৰ্মেশ্যনটো আহিছে, ইয়াত অহা নাছিলে কিন্তু ৰেডৰ কনফাৰ্মেশ্যনটো ইয়াত। জাষ্ট আপুনি কালাৰ এডজাষ্টমেণ্ট কৰিব লাগে বস্তুবিলাকত। এইটো ব্লু পৰ্ট গৈ আছে, ইয়াত গৈ আছে, আৰু যদি সি তললৈ গুচি আহিলে হয় তেতিয়া বস্তুটো আমি ইয়াৰ লগত কম্পেয়াৰ কৰিলোঁ হয়। আৰু এক্সিট টাইম ফ্ৰেমটোৰ কাৰণে আপোনাৰ কালাৰটো চেঞ্জ হৈ যায়। ইয়াত 4টা কালাৰ লাগি আছে, এক্সিট টাইম ফ্ৰেমটোৰ কাৰণে কালাৰটো চেঞ্জ হৈ যাব। আৰু যদি কনফাৰ্মেশ্যন নাপাওঁ, এইটো ইয়াত আপোনাৰ এইটো লাগি এইটো আহি আছে, এইটো আপোনাৰ ৰেড হৈ আহি আছে, আপুনি ইয়াত ডিটেকশ্যন হৈছে ইয়াত ডেইলি কেণ্ডেল হয়। ডেইলি কেণ্ডেল মানে আপোনাৰ বহুত তললৈকে আহি আছে, 1 2 3 4 5 6 7 8 ডেজ তলত আহি আছে। গতিকে চিষ্টেমটো এনেকৈ কনফাৰ্ম কৰা যায়। এইটো এটা চিম্পল চিষ্টেম মই দেখুৱাইছোঁ, আপোনাৰ ইয়াতকৈও বহুত হাইটেক টেকনলজি আছে, ইয়াতকৈও মানে 1000 টাইমছ লাখ টাইম হাইটেক টেকনলজি আছে ইয়াতকৈ। এইটো যিসকল নতুন প্লেয়াৰ আছে তেওঁলোকে এইটোত কাম কৰি ভাল পায় তাৰমানে, কাৰণ অলৰেডি কালাৰটো এডজাষ্ট কৰিব লাগে ইয়াতে। কিন্তু ইয়াত তেনেকুৱা এতিয়া মই গ'ল্ডৰ প্ৰাইচটো চাওঁ। গ'ল্ডটো আপোনাৰতো ইতিহাস বনাইলে, আজি 5088 5000 ক্ৰছ কৰি গৈছে গ'ল্ডৰ প্ৰাইচ ইণ্টাৰনেশ্যনেল মাৰ্কেটত। এইবিলাক বস্তুৱে মাৰ্কেটটো আপোনাৰ 90% কেপচাৰিং কৰি ল'ব পাৰে। যদি আপুনি ইয়াতকৈও হাইটেক চিষ্টেম এটা আছে, এইটো আপোনাৰ মাল্টি স্কেনিং চিষ্টেম বুলি কয়। সেইটো আপোনাৰ বহুত হাইটেক চিষ্টেম আছে, এইটো AI দি পেলাই কৰা যায়, আৰু ইচিমোটোতো কৰিব পাৰে মাল্টি স্কেনিং চিষ্টেমটো, আজিকালি কৰিব পাৰে। আপোনাৰ এই আৰু এইটো চিষ্টেম স্কেলমিং অন লগোৱা যায়। এইটো এতিয়া বহুতে মোক ক'ব যে মাৰ্কেটততো ইণ্ডিকেটৰে কাম নকৰে, বহুতে কয় ষ্টকেষ্টিক RSI MACD সেইবিলাকতো কাম নকৰে। ষ্টকেষ্টিক RSI MACD সেইবিলাক ইণ্ডিকেটৰ আজিকালি আপডেটেড হয়, সেইবিলাক কোনেও কাম নকৰে লৈ পেলাই। আমি ট্ৰেডিং কৰিবলৈ হ'লে আমিতো বাহিৰৰ মানুহ ফ'ল' কৰিব লাগিব, আমিতো ইণ্ডিয়ান ইউটিউবাৰকেইটাৰ ফ'ল' কৰিলে নহ'বতো। গতিকে ষ্টকেষ্টিক RSI MACD আজি সময়ত কোনেও কাম নকৰে। আজিৰ সময়ত যিবিলাক মানে চিষ্টেম থাকে মাৰ্কেটত, সেইবিলাক একেলগে আপোনাৰ ধৰক 40টা 50টা AI লগ হৈ পেলাই এটা AI বনাইছে, সেনেকুৱা ধৰণৰ বস্তু থাকে। আৰু ট্ৰেডিঙৰ মেইন কনচেপ্টটো হৈছে ট্ৰেণ্ড কনফাৰ্মেশ্যন, তাত বেলেগ কনচেপ্ট একো নাই, ট্ৰেণ্ড কনফাৰ্মেশ্যন। আৰু এই যে মই প্ৰথমতে ক'লোঁ
এই ল'ৰাজনে যে মোক কৈছিলে ভিডিঅ'ত, তুমি চকুটিপ মাৰোঁতে যিমান টাইম লাগে মোৰ ক্ৰিপ্টৰ ফৰেক্স ট্ৰেডিং কৰি মই সিমান টাইম ইনকাম কৰোঁ বুলি, এই কথাবিলাক মানে কেনেকুৱা ধৰণৰ সি স্কেল্পিং কৰাৰ কথা কৈছিলে। কিন্তু এই কথাবিলাকে মানে সেইটো এটা মিছকনচেপশ্যন হয়, কাৰণ আমাৰ সেইকাৰণে হাঁহি উঠিছিলে। কাৰণ ট্ৰেডিংটো ধৰক আপুনি কোনোবাই চকুটিপ মাৰিলে কোনোবাই ট্ৰেডিং কৰিব নোৱাৰে, তাৰমানে মানে সেইটো টাইমত কৰা বস্তু নহয়। কাৰণ আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যনটো ট্ৰেডিঙৰ মেইন কনচেপ্ট হয়। যেতিয়ালৈকে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে তেতিয়ালৈকে আপুনি ট্ৰেডিঙত ছাকচেছ হ'ব নোৱাৰে। আৰু অপশ্যন ট্ৰেডিঙত মেইনলি অপশ্যন বাইঙত যে আজি গোটেই যিমান মানুহ আছে অলমষ্ট 99% মানুহ লছৰ সন্মুখীন হয়। যি 1% প্ৰফিটত থাকে তেওঁলোকো থাকে ইনষ্টিটিউচনেল ট্ৰেডাৰ। তেওঁলোকে মাৰ্কেট অপাৰেট কৰি পেলাই মেনিপুলেট কৰি পেলাই মাৰ্কেটত কাম কৰি থাকে। যেনেকৈ মাজতে আপোনাৰ জন ষ্ট্ৰীট বুলি আমেৰিকাৰ কোম্পানীটোৱে 40,000 crore প্ৰফিট কৰিছিলে মাৰ্কেট অপাৰেট কৰি পেলাই। লাষ্টত চেবিক যে 5,000 crore তেওঁলোকে ফাইন দি পেলাই আকৌ মাৰ্কেটত সোমালে। গোটেই চিষ্টেমটো তেনেকেই চলি থাকে। আমাৰ ইণ্ডিয়াখন এনেকুৱাই হয়। যিবিলাক সৰু সৰু মানুহ থাকে চব আমি ফচি যাওঁ, আৰু যিবিলাক ডাঙৰ প্লেয়াৰ থাকে চব বাচি যায়, আৰু তাহাঁতিয়ে গৈ পেলাই লাষ্টত লিগেল প্ৰটেকশ্যনটো পায়। সেইটো পৃথিৱীখনৰ চিষ্টেমে এনেকুৱা, ইণ্ডিয়া বুলিয়ে নহয় গোটেই পৃথিৱীৰ চিষ্টেমটো এনেকুৱা। গতিকে সেই কথাটো 40,000 কোটি টকা যেতিয়া ফ্ৰড কৰিছিলে আমেৰিকাৰ কোম্পানীটোৱে, তাৰপিছত আকৌ 5,000 crore ফাইন দি পেলাই আকৌ ইণ্ডিয়ান মাৰ্কেটত মাৰ্কেট মেনিপুলেট কৰিবলৈ এৰি দিয়াৰ কাৰণে বহুত ইণ্ডিয়ান ট্ৰেডাৰে ইণ্ডিয়ান মাৰ্কেট কমপ্লিটলি বাদ দি দিলে। লাষ্টত কি হ'লগে, কমত টেক্সত মানুহে নোহোৱা হ'ল কৈ পেলাই। গতিকে আমি তেনেকে চিন্তা কৰিব লাগিব। গতিকে এই গোটেই মাৰ্কেটটো হৈছে ট্ৰেণ্ড কনফাৰ্মেশ্যন। যেতিয়ালৈকে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে তেতিয়ালৈকে মাৰ্কেটত প্ৰফিট কেতিয়াও নহয়। আৰু যে মানুহবিলাকে কয় ট্ৰেডিং কৰিলে প্ৰফিট নহয়, ইনভেষ্টিং কৰিলে প্ৰফিট হয়। ইনভেষ্টিংটো কি? আপুনি কি ইনভেষ্টিং কৰিলে আপুনি ট্ৰেণ্ডটো যদি কনফাৰ্ম কৰিব নোৱাৰে আপুনি কি প্ৰফিট হ'ব বুলি ভাবিছে নেকি? মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰা ডেইলি 10টা ল'ৰা ছোৱালীয়ে মোক ফোন কৰে। মানে সেইদিনতে এজনে কান্দি ফোন কৰিছে যে 4 লাখ টকা মাইনাছ মিউচুৱেল ফাণ্ডত। গতিকে এই কথাবিলাক কিহৰ কাৰণে হয়? আপুনি কি ইনভেষ্টিং কৰি থাকিলেই, আৰু সেইদিনা আজি ধৰক পৰহি ল'ৰাজনে ফোন কৰিছে, ইণ্ডিয়া ষ্টক মাৰ্কেটত 4 লাখ টকা ইনভেষ্ট কৰিছিলে, আজিলৈকে 3 বছৰ হৈ গ'ল 1 টকা বহাই নাই ষ্টকত। গতিকে আজিৰ সময়ত আজিৰ দুনিয়াটো বহুত ফাষ্ট দুনিয়া হয়। আজিৰ যিখন পৃথিৱী আছে, আজিৰ সময়ত মানুহ এজন মানে বস্তুটো এনেকুৱা, পাৰিলেতো মোৰ ফ্ৰেণ্ডজনে মেছেজ দিয়া নিচিনাকৈ ডেইলি প্ৰফিট কৰিব লাগে, কিন্তু ডেইলি প্ৰফিট কৰাটো ফাইনেন্সিয়েল মাৰ্কেটত ইম্পচিবল। এইটো মই ধৰক চিধা ক'বলৈ গ'লে এইটো ইম্পচিবল, কাৰণ আপুনি ছিগনেল থাকিলেহে মাৰ্কেটত প্ৰফিট হ'ব। যদি ছিগনেল আপুনি কনফাৰ্ম কৰিব নোৱাৰে মাৰ্কেটত আপুনি প্ৰফিট কৰিব নোৱাৰিব। আৰু মাৰ্কেটটো কোনো টিকটুক কামৰ নিচিনা কথাও নহয় যে আপুনি 500 টকা এটা পাব ওলাই গুচি আহিব। আপুনি 500 টকাৰ কাৰণে চিন্তা কৰোঁতে আপোনাৰ হাতৰ পৰা 5 লাখ টকা ওলাই গুচি যাব মাৰ্কেটত। কাৰণ আপুনি 500 টকাৰ কাৰণে যিটো কেলকুলেশ্যন মাৰ্কেটত লগাব লাগিব, আপুনি 5 কোটি টকা ইনকাম কৰিবৰ কাৰণেও ছেইম কেলকুলেশ্যন লগাব লাগিব। আজি ছাপ'জ এজন মানুহে যদি ছাপ'জ মই ধৰি ল'লোঁ এজন ইনষ্টিটিউচনেল ট্ৰেডাৰ বা হেজ ফাণ্ড মেনেজাৰ, তেওঁ $1 বিলিয়ন লৈ পেলাই ট্ৰেড মাৰিছে তেওঁলোকৰ অফিচত। তেওঁ যি ষ্ট্ৰেটেজি এপ্লাই কৰিব আমিও ছেইম ষ্ট্ৰেটেজি এপ্লাই কৰিম। ষ্ট্ৰেটেজি বেলেগ নহয়, কাৰণ তেওঁলোকৰ লগত এটা এডভান্টেজ থাকে কি, ফিউচাৰৰ কিছুমান তেওঁলোকৰ ইণ্টাৰনেল ইনফৰমেশ্যনৰ লগত থাকে যিবিলাক হয়তো দুটা মাজত নাথাকিব পাৰে। বাকী ৰাস্তাটো একেই হয়। পৃথিৱীত যিমান যি প্লেয়াৰ আছে চবেই ট্ৰেণ্ডত কাম কৰে। আজি ফাইনেন্সিয়েল ট্ৰেডিঙৰ ধৰক আজি হাজাৰ ট্ৰেডাৰ প্ৰফেচনেল ট্ৰেডাৰ মই লগ পাই পেলাই কথা পাতি, আজি মোৰ লিংকিনত যিমানখিনি মানুহ আছে গোটেইখিনি মানুহ ট্ৰেডাৰ। আজি 5,000 ট্ৰেডাৰে আছে মোৰ লগত। গতিকে চব বাহিৰৰ ট্ৰেডাৰ। গতিকে চবৰ লগত কথা পাতি বা ধৰক আজি 10-15 বছৰ ট্ৰেডিং কৰি প্ৰফেচনেলি ট্ৰেডিং কৰি ইণ্টাৰনেশ্যনেল মাৰ্কেটত এটা কথাই শিকিলোঁ, যেতিয়ালৈকে আপুনি ট্ৰেণ্ড ফলোয়িং ছিষ্টেমত কাম কৰিব নোৱাৰে, আপুনি যিমানেই যি নকৰক লাগে, আপুনি SMCIDC কৰক, আপুনি স্কেলপিং কৰক, আপুনি বেলেগ কিবা কৰক, আপুনি মাৰ্কেটত 1 বছৰতকৈ বেছি টিকি থাকিব নোৱাৰে। সেইটো এটা গেৰাণ্টেড ইউনিভাৰ্চেল ট্ৰুথ হয়। এইটোতো 100% কনফাৰ্ম হয় কথাটো, গেৰাণ্টেড কথা।
কিন্তু বস্তুটো কি আমাৰ ইয়াত মাৰ্কেটটো বহুত নতুন মাৰ্কেটটো ধৰক নতুন মানে মানুহে ইমানেই নাজানে এই বস্তুবিলাকৰ কথা এটা পঞ্জি স্কিম এটাকে ফাইনেন্সিয়েল মাৰ্কেট বুলি ভাবে মানে ইমানেই নাজানে কথাবিলাক গতিকে মাৰ্কেটটো তেনেকুৱা ধৰণৰ বস্তু নহয় য়েছ মাৰ্কেটটোত আপোনাৰ প্ৰফিট হ'ব এতিয়া ছাপ'জ কোনোবা এজন মানুহ আজি মই ট্ৰেডিং কৰিছোঁ আমাৰ যিটো কমিউনিটি আছে আমিতো বহুত চবেই একেলগে মিলিও ট্ৰেড কৰোঁ এতিয়া আমি সুধিলোঁ যে ছিগনেলটো আহিছে কনফাৰ্মটো হৈছে নাই সিহঁতক কৈ দিয়াচোন ছিগনেলটো কনফাৰ্মেশ্যন নাই হোৱা যদি কোৱা আমি ঘূৰি থাকোঁ তেতিয়া কোনোবাই কয় কনফাৰ্মেশ্যনটো হৈছে বা কোনোবাজনে মোকে সুধি দিলে ক'ৰবাত গৈ থাকোঁতে ছিগনেলটো আহিছে কনফাৰ্মেশ্যন হৈছে নাই হোৱা আমিতো সদায় চিষ্টেমত বহি নাথাকোঁ এতিয়া ধৰক ছিগনেলটো কনফাৰ্ম বুলি কোৱাৰ লগে লগে বছ আৰু আপোনাৰ তাত এণ্ট্ৰি মাৰিলেই হ'ল তাত বেলেগ কোনো কথা নাই এণ্ট্ৰি কৰি আপোনাৰ 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ৱেইট কৰি থাকিলেই হ'ল বস্তুটো কিন্তু ছিগনেলটো কনফাৰ্মেশ্যন যিটো ছিষ্টেম আছে সেই কনফাৰ্মেশ্যন ছিষ্টেমটো আপোনাৰ শিকোঁতে এজন মানুহৰ 3-4 মাহ টাইম লাগি যায় আৰু যেতিয়ালৈকে ছিগনেল কনফাৰ্মেশ্যন মিনছ আপোনাৰ ট্ৰেণ্ড কনফাৰ্মেশ্যন বস্তুটো সেইটো আৰু এই গোটেই বস্তুটো যিটো চায়েন্স হয় সেইটো আপোনাৰ আমি এটা সদায় এষ্টাব্লিছ ট্ৰেণ্ডৰ পিছত দৌৰোঁ আমি ট্ৰেণ্ডটো ভৱিষ্যতবাণী নকৰোঁ আমি মোক যে মই অলপ আগতে কোৱাৰ নিচিনাকৈ আপোনাৰ ধৰক 10,000 ক্লাইণ্ট থকাৰ পিছতো এজন মিউচুৱেল ফাণ্ডৰ এডভাইজাৰে মোক আহি সোধে 4 লাখ টকা ইনভেষ্ট কৰাৰ পিছত মানুহজনৰ চাব দেই মানুহজনৰ মিউচুৱেল ফাণ্ড এডভাইজাৰৰ 10,000 ক্লাইণ্ট আছে তেওঁ ক্লাইণ্টক এডভাইচ দিয়ে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিবৰ কাৰণে ষ্টকত তেওঁ লগাইছে 4 লাখ টকা লগোৱাৰ পিছত যেতিয়া 4 লাখটো আপোনাৰ মাইনাছ থাকিলে 1 লাখ টকা তেতিয়া মোক আহি সোধে যে ষ্টকটোৰ ওপৰলৈ কিয় যোৱা নাই মই ট্ৰেকিং ডিভাইজত মই দেখিলোঁ যে ষ্টকটো যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই কোম্পানীটো তললৈ গৈ আছে গতিকে এই কনচেপশ্যনবিলাক থকাৰ কাৰণে এতিয়া ধৰক মাৰ্কেটটো আমি তললৈ যে আহি আছে এতিয়া তললৈ আহি থাকিলে মাৰ্কেটটো আমি নিকিনো এই তললৈ যে আহি আছে এই তললৈ আহি পেলাই ওপৰলৈ যোৱা কনফাৰ্মেশ্যন থাকিব লাগিব এইটো কনফাৰ্মেশ্যন নহয় কনফাৰ্মেশ্যনটোৰ কাৰণে বেলেগ থিয়ৰী আছে বা তললৈ আহি পেলাই আপুনি যেতিয়া মাৰ্কেটটো ওপৰলৈ যোৱা কনফাৰ্মেশ্যন থাকিব তেতিয়াহে মাৰ্কেট এণ্ট্ৰি কৰা যায় কাৰণ আপুনি 100 টকা ষ্টক এটা মই ধৰি ল'লোঁ আপুনি যিবিলাক পেনি ষ্টক থাকে পেনি ষ্টক মিনছ যিবিলাক ষ্টকৰ প্ৰাইচ ডলাৰ প্ৰাইজতকৈ ডাউন থাকে মিনছ 90 টকাতকৈ যিবিলাক তলত থাকে ষ্টক প্ৰাইচ যিবিলাক পেনি ষ্টক এতিয়া বহুত মানুহে পেনি ষ্টক বা এইটো মাইক্ৰ' কেপ ষ্টকবিলাক বিচাৰি থাকে স্মল কেপ ষ্টক একদম সৰু যিবিলাক ষ্টক থাকে এতিয়া কথাটো হৈছে কি মই যদি ফাণ্ডামেণ্টেলি চাওঁ ফাণ্ডামেণ্টেলাইজৰ যদি চাওঁ ইণ্ডিয়াত 80 to 90% ষ্টাৰ্টআপ উইদিন 3 yearsত বন্ধ হৈ যায় আপোনাৰতো আজি ৰিলায়েন্স তাতে HDFC এটানিত পইচা লগালেতো আপুনি ধৰক বহুত টকা নাহে আপুনি ল'বলৈ পইচা সৰু সৰু ষ্টকবিলাক ল'ব লাগিব আৰু বহুতে সৰু ষ্টকত লগোৱা কথাই কয় আৰু যদি আপুনি ৰিলায়েন্স তাতে HDFC এটানিত পইচা লগাবলৈ যায় তেতিয়া আপুনি টেকনিকেল ছিগনেল জানিব লাগিব আৰু সেইবিলাকত ৰিলায়েন্স টাটা HDFC এটানিত পইচা লগোৱা আপুনি মাইক্ৰ'ছফ্ট বা টেছলাত পইচা লগোৱা আপোনাৰ ক্ৰুড অইল ট্ৰেডিং কৰা গ'ল্ড ট্ৰেডিং কৰা বিটকইন ট্ৰেডিং কৰা গোটেই অংকটো একেই হয় তাত অংকটো বেলেগ নহয় কিন্তু প্ৰব্লেমটো কি তেওঁলোকে হয়তো টেকনিকেলছৰ আমাৰ ইয়াত যেনেকুৱা গোটেই টেকনিকেলছ চবৰে তেনেকুৱাই হয় আপোনাৰ ধৰক ক্ৰুড অইল ট্ৰেডিং কৰা ৰাস্তা যেনেকুৱা বিটকইন ট্ৰেডিং কৰা ৰাস্তা যেনেকুৱা আপোনাৰ ধৰক ৰিলায়েন্স টাটা HDFC আদানী ট্ৰেডিং কৰা ৰাস্তাটো তেনেকুৱাই হয় তেওঁলোকৰ লগতো ইমানখিনি ধৰক ছিষ্টেমটো নাথাকে না ইনফৰ্মেশ্যন থাকে না ধৰক ইমান টেকন'লজি থাকে আৰু ইণ্ডিয়ান মাৰ্কেটত ধৰক আজিতো কেইজন ইণ্ডিয়ান মাৰ্কেটত কাম কৰা মানুহৰ লগত আপোনাৰ এলগৰিদম ছফ্টৱেৰ আছে বা ছফ্টৱেৰ আছে বুলিও বহুতে নাজানে সেইটোতো মোকে বহুতে সোধে যে ছফ্টৱেৰত আপুনি কাম কৰে নেকি যে ইণ্ডিয়ান মাৰ্কেটত ট্ৰেডিংটো যে ছফ্টৱেৰত কৰা যায় কম্পিউটাৰত কৰা যায় সেইটো বহুতে নাজানে তেওঁলোকে ভাবে যে এপছত কৰা যায় বুলি ভাবে মানে গতিকে তেওঁলোকে তেতিয়া কি কৰে ধৰক কয় যে এটা মাইক্ৰ' কেপ ষ্টক বা পেনি ষ্টক কিনাৰ কথা কয় এতিয়া থিয়ৰী মতে আপোনাৰ ফাণ্ডামেণ্টেল থিয়ৰী মতে ইণ্ডিয়াত 80 to 90% বিজনেছ ষ্টাৰ্টআপ উইদিন 3 to 5 years বন্ধ হৈ যায় যদি আপুনি এটা কোম্পানীত পইচা লগায় যদি ধৰক কোম্পানীটো শ্বেয়াৰৰ দাম ডলাৰ প্ৰাইজৰ তলত থাকে 50 টকা হয় সেইটোতো আপোনাৰ ধৰক পেনি ষ্টক হ'ব এটা সৰু কোম্পানী হ'ব আপুনি সেই কোম্পানীটোত পইচা লগাই দিয়াৰ পিছত 5 বছৰৰ পিছত যে কোম্পানীটো বন্ধ হৈ নাযাব তাৰ কি গেৰাণ্টি আছে যদি ইণ্ডিয়াত 80% ষ্টাৰ্টআপ বন্ধই হৈ যায় উইদিন 5 years
আপুনি লগোৱা কোম্পানীটো যদি এটা সৰু কোম্পানী হয় বা পেনি ষ্টক হয় 80-70 ৰুপিজৰ আপোনাৰ ষ্টক হয়, সেই কোম্পানী যে উইদিন 5 years বন্ধ হৈ নাযাব তাৰ কি কনফাৰ্মেশ্যন আছে? গতিকে লং টাৰ্ম ইনভেষ্টিং কৰাটো বা কৰি দিয়া বুলি মানে কৈ দিলেও বস্তুটো নহয়, তাৰ কাৰণেও আপুনি চিগনেল জানিব লাগিব। নেক্সট এইটো সময়ত এইটো আৰু এটা মানুহবিলাকে ভাবে যে ৱাৰেন বাফেটেটো লং টাৰ্ম ইনভেষ্টিং কৰি ইমান টকা ইনকাম কৰিছিলে, বা যোন ওলাইতো ইমান টকা ইনকাম কৰিছিলে, কিন্তু আমি লং টাৰ্ম কৰিলে ইনকামটো হ'বই এনেকৈ ভাবে। কিন্তু কথাটো হৈছে কি, যোনৱালাই হওক বা ৱাৰেন বাফেট হওক, তেওঁলোক হৈছে লাইম লাইটত থকা মানুহ। পৃথিৱীত বহুত বিলিয়নৰ ট্ৰেডাৰ আছে। আজি ৰে ডালিঅ এজন হেজ ফাণ্ড মেনেজাৰ। হেজ ফাণ্ড মানে হৈছে যিবিলাকে লাইচেঞ্চ লৈ পেলাই US গভৰ্ণমেণ্ট বা ডুবাই গভৰ্ণমেণ্ট, কিছুমান আমাৰ যিবিলাক প্ৰথম বিশ্বৰ কাণ্ট্ৰি আছে, তেওঁলোকে হেজ ফাণ্ড তেওঁলোকে তাত ষ্টাৰ্ট কৰে। যিকোনো এজন মানে ষ্টাৰ্ট কৰিব পাৰে। আমাৰ ইণ্ডিয়াৰ মানুহো আছে বহুত হেজ ফাণ্ডত কাম কৰা ল'ৰা। এতিয়া আৰু ইণ্ডিয়ানখিনি আমাৰ ডুবাইত যায় কাম কৰিবৰ কাৰণে। আজি ধৰক হেজ ফাণ্ডত যেতিয়া আপুনি কাম কৰিব, তেওঁ ৰে ডালিঅ বুলি এজন হেজ ফাণ্ড মেনেজাৰ আছে, তেওঁ টোটেল ট্ৰেডিং প্ৰফিট কৰিছে আজিৰ সময়ত $20 billion টোটেল ট্ৰেডিং প্ৰফিট কৰিছে। ঠিক তেনেকৈ আপোনাৰ আৰু এজন হেজ ফাণ্ড মেনেজাৰ আছিলে, সেই হেজ ফাণ্ডটো আজিৰ সময়ত ৱৰ্ল্ডৰ টপ হেজ ফাণ্ড আছে। তেওঁৰ টোটেল কেপিটেল আছে $65 billion ট্ৰেডিং কেপিটেল, মানে ট্ৰেডিং কৰি তেওঁ প্ৰফিট কৰিছে হেজ ফাণ্ডৰ পৰা। গতিকে সেইবিলাক মানুহ কি হয়, তাৰমানে লাইম লাইটত নাহে। আৰু ৱাৰেন বাফেটটো আজি ধৰক আজি যোৱা ডিচেম্বৰত আপোনাৰ 31st তেখেত যিটো কোম্পানী আছিল বাৰ্কশ্বায়াৰ হাথৱেৰ পৰা অলৰেডি ৰিটায়াৰ কৰিছে। 96 yearsত অলৰেডি সোমাইছে, ৰিটায়াৰ কৰিছে। আৰু বাকী যিবিলাক মানুহ আছে তেওঁলোকৰ ধৰক এতিয়া যিজন মানুহৰ কথা মই ক'লোঁ $56 billion, তেওঁ $65 billion প্ৰফিট কৰিছে হেজ ফাণ্ড ট্ৰেডিং কৰি পেলাই। তেওঁৰ বয়স আপোনাৰ 55 মানে হ'ব। গতিকে আমি বয়সটোও চাব লাগিব, যিহেতু এইটো টাইমিঙৰ খেলা হয়। আজি আমি ফাইনেন্সিয়েল মাৰ্কেটত নমা, আজি মোৰ এইটো বস্তুটো গোটেই দুনিয়াখন ঘূৰি মেলি শিকোঁতে মোৰ 5 বছৰমান লাগি গ'ল, গোটেই চব বুজি পাওঁতে বস্তু। ইণ্ডিয়ান মাৰ্কেট ধৰক মই 2010ত মাৰ্কেটত সোমাইছোঁ ফাৰ্ষ্ট। মই 2010তে অপশ্যন ট্ৰেডিং কৰিছিলোঁ। মই গুৱাহাটীত অফিচ এটা আছিলে উলুবাৰীত। 2010ৰ পৰা তাৰপিছত অপশ্যন ট্ৰেডিং বাদ দিলোঁ। তাৰপিছত 2016ৰ পৰা কণ্টিনিউৱাছলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত। গতিকে আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত সোমোৱাৰ পিছতহে মই ট্ৰেডিংটো প্ৰফেশ্যনেল লগ পাইছোঁ। আগতে বহুত ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ ফ্ৰেঞ্চাইজি আছিলে, বহুতকেইটা ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ ফ্ৰেঞ্চাইজি আছিলে। শ্বেৰ খান আছিলে, মতিলাল ওছৱাল আছিলে, এঞ্জেল ব্ৰকিং, এঞ্জেল ওৱান আছিলে, বহুতকেইটা ইণ্ডিয়ান মাৰ্কেটৰ আছিলে। গতিকে মানে শিকোঁতে ধৰক এই গোটেই বস্তুবিলাক শিকোঁতে ইমান বছৰ লাগি গ'ল। গতিকে ধৰক যেতিয়া এক্সপিৰিয়েঞ্চ হ'ব আৰু ধৰক যেতিয়া টাইম, ইয়াত কেপিটেলো লাগিব, আপোনাৰ এক্সপিৰিয়েঞ্চো লাগিব, সকলোখিনি বস্তু লাগিব। আৰু যিবিলাক মানুহৰ ধৰক এতিয়া এনেও এই মাৰ্কেটটো শিকোঁতে অলপ টাইম লাগে বুজি পাওঁতে। ট্ৰেণ্ড কনফাৰ্মেশ্যনটো আপোনাক ধৰক আপুনি না ছ'চিয়েল মিডিয়াত পাব এইটো কথা, না আপুনি ধৰক ইউটিউবত কোনোবা ভিডিঅ' দিব। কাৰণ ট্ৰেণ্ড কনফাৰ্মেশ্যন ভিডিঅ' কিহৰ কাৰণে দিয়ে? ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিলে ব্ৰকাৰজনৰ প্ৰফিট নহয়। মই ফিনান্স চিক্ৰেটটো কৰিছোঁ। স্কেল্পিংটো যে ইমান পপুলাৰ কিহৰ কাৰণে? স্কেল্পিং কৰিলে ব্ৰকাৰজনৰ প্ৰফিট হয়, ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিলে ট্ৰেডাৰজনৰ প্ৰফিট হয়, ব্ৰকাৰটোৰ প্ৰফিট নাথাকে। আৰু সেইকাৰণে আৰু অপশ্যন বাইংটো কিহৰ কাৰণে পপুলাৰ আছিলে? অপশ্যন বাইং কৰিলে ব্ৰকাৰজনৰ সাংঘাতিক প্ৰফিট হয় স্কেল্পিং কৰাৰ কাৰণে। কাৰণ তেওঁলোকে ট্ৰেডাৰজনক এনগেজ কৰাই ৰাখিব লাগিবতো। আপুনি যিমান এনগেজ থাকিব মাৰ্কেটত সিমানে প্ৰফিট হ'ব। আৰু ট্ৰেডিং থিয়ৰী মতে ব্ৰকাৰজনে সেইকাৰণে আপোনাক ধৰক এনগেজ কৰাই ৰাখিব বিচাৰে যে স্কেল্পিং কৰক, আপুনি 5 মিনিটত কাম কৰক, 10 মিনিটত কাম কৰক, এনগেজ কৰাই ৰাখিব বিচাৰে। এইবিলাক কথা আমি আগতে জনা নাছিলোঁ। যেতিয়া গোটেই দুনিয়াখন ঘূৰিলোঁ, আজি গোটেই ৱৰ্ল্ডৰ বেলেগ ট্ৰেডাৰৰ লগত কথা পাতিলোঁ বা CMD কৰ্চৰ পিছত কৰিলোঁ আমি, তেতিয়া গোটেই মেইন কাহিনী তাৰপিছত গম পাইছোঁ। ব্ৰকাৰবিলাকে এইটো কমপ্লিট মাইণ্ড গেম হয়, এটা কমপ্লিটলি ডিপ্ল'মেটিক গেম হয়। নতুন মানুহ এজনে একো নজনাকৈ যদি ইয়াত আহে, মানে হাৱা হৈ যাব মাৰ্কেটত আহি পেলাই। সাগৰত নামি দিয়াৰ পিছত আপুনি কোনটো ছাইডত যাব ৰাস্তা বিচাৰি নোপোৱা হৈ যাব। এতিয়া মোক কোনোবাজনে যে কৈছে যে 5 লাখ টকা দিলে ডেইলি কেইটকা আহিব, আপুনি বেলেগক গৈ পেলাই পইচাটো নিদিব। যে কৈ নিদিব যে অঞ্জন পুজাৰীয়ে কৈছে যে পইচাটো প্ৰফিট ডেইলি নহয়, আপুনি বেলেগক পইচা দিয়াৰ লগে
পইচাটো জিৰ' যে হয় যে আপুনি ডেইলি প্ৰফিট কৰিলে সেইটো কনফাৰ্ম 110% কনফাৰ্ম সেইটো বস্তু আপুনি ডেইলি যদি প্ৰফিট কৰিব বিচাৰিছে ট্ৰেডিং কৰি পেলাই কাৰণ আপুনিতো প্ৰথমটো লছ থাকিবই তাৰপিছত প্ৰফিট হ'ব কাৰণ আপুনি টেনটো বিচাৰি নাপাব ফাৰ্ষ্টত আৰু নেক্সট কথা প্ৰফেচনেল ট্ৰেডাৰজনে আপোনাৰ পৰা পইচা কেতিয়াও নলয় কাৰণ ছিষ্টেম বহুত আছেতো ফাৰ্মৰ কনচেপ্ট আছে বা আপোনাৰ ধৰক ফাৰ্মতো আপুনি কোটি কোটি টকা পায় ট্ৰেডিং কৰিবৰ কাৰণে নেক্সট আপুনি কোনোবা এজন মই ধৰক একদম হাইলি মানে প্ৰফেচনেল ট্ৰেডাৰ হয় এনেকুৱা আছে বহুত আছে দিল্লী বম্বেত আছে তেওঁলোকে বেংকৰ পৰা লোন লৈ লয় বেংকৰ পৰা যদি কোনোবা এজন 1 কোটি টকা লোনো লয় বেংকক কিমান দিব লাগিব আপোনাৰ 15% 16% দিব লাগিব আৰু ট্ৰেডিং কৰিলে 1 বছৰতো আপোনাৰ কেপিটেল ডাবলটো হ'ব এইটো কনফাৰ্মেশ্যন একদম 100% চিয়ৰ আছে মই 1 মাহৰ কথা বাদ দিলোঁ একদম নতুন মানুহ এজন আহি পেলাইও যদি আপোনাৰ ধৰক ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰে 1 বছৰতো আপোনাৰ কেপিটেলটো ডাবলটো হ'বই ইণ্টাৰনেশ্যনেল মাৰ্কেটত গতিকে সেইকাৰণে তেওঁলোকে বেলেগৰ পইচা কেতিয়াও নলয় মানে আপোনাৰ হেৰি ছিষ্টেম আছে আপোনাৰ ধৰক ফাৰ্মৰ ছিষ্টেম আছে গতিকে সেইকাৰণে আমি ট্ৰেণ্ড ফলোইং ছিষ্টেমত আমি মিলি কাম কৰোঁ আৰু তাত বেলেগ কনচেপ্টত একো নাই আৰু ট্ৰেণ্ড ফলোইং ছিষ্টেম নজনাৰ কাৰণেই আজি মেক্সিমাম ট্ৰেডাৰ লছৰ সন্মুখীন হয় মেইন কথাটো সেইটো আৰু এটা কথা ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰিবলৈ হ'লে আপোনাৰ ধৰক একদম মিনিমাম কেপিটেল 1 লাখ টকা থাকিব লাগিব আৰু সেই বস্তু যিহেতু নাথাকে যিহেতু নতুন ট্ৰেডাৰসকলৰ লগত 1 লাখ টকাও নাথাকে না ট্ৰেণ্ড ফলোইং ছিষ্টেমত তেওঁলোকে জানে সেইকাৰণে ব্ৰকাৰবিলাকে তেওঁলোকৰ সেইটো মানে ফাইদা উঠাই পেলাই ডেইলি মাৰ্কেটত এংগেজ কৰি ৰাখি দিয়াৰ পিছত কয় যে ডেইলি প্ৰফিট হ'ব লাষ্টত প্ৰফিট হয় ব্ৰকাৰজনৰ মেইন কনচেপ্টটো সেইটোৱেই তাত বেলেগ কনচেপ্ট একো নাই আজি মই এইখিনিয়ে ক'লোঁ আৰু মই লাষ্টত কওঁ যে অহা শনিবাৰে যিখন ৱেবিনাৰ আমি পাতিম তাৰ পৰা জইন কৰিব ক্ৰিপ্টো মাৰ্কেটৰ বহুত মই হিডেন চিক্ৰেট এক্সপ্লেইন কৰিম আৰু আগন্তুক সময়ত পৃথিৱীৰ ইকনমিটো ক্ৰিপ্টোৰ ফালে মুভ কৰি আছে গোটেই ছিষ্টেমটো ইক'ছিষ্টেমটো ক্ৰিপ্টোৰ ফালে মুভ কৰিব ৰিপুলছে আজি বেংক খুলিছে আজি জাপানত ক্ৰিপ্টোটো কমপ্লিটলি আপোনাৰ ধৰক এটা আমাৰ যিটো ট্ৰেডিশ্যনেল যিটো ফাইনেন্সিয়েল প্ৰডাক্ট তেনেকুৱা কৰি দিছে জাপানত ডুবাইততো আপুনি ক্ৰিপ্টো দি ঘৰ কিনিব পাৰে মাটি কিনিব পাৰে গাড়ীও কিনিব পাৰে সেইটো আপুনি ছিংগাপুৰতো পাৰে ডুবাইত আপোনাৰ এটিএমৰ পৰা ক্ৰিপ্টো লৈ পেলাই উলিয়াব পাৰে কাৰেঞ্চি উলিয়াব পাৰে ক্ৰিপ্টো বেংকো আহি গৈছে ৱৰ্ল্ডত টোটেল আপোনাৰ এতিয়া বহুতকেইটা ক্ৰিপ্টো বেংক আহিছে 10টাতকৈ বেছি আছে ক্ৰিপ্টো বেংক ৱৰ্ল্ডত টোটেল ডুবাইতে বহুতকেইটা আছে আৰু ৰিটেইল ইনভেষ্টৰৰ ক্ষেত্ৰত ইণ্ডিয়া আজি 2nd ৰেংকিঙত আছে ক্ৰিপ্টো ইনভেষ্টিঙৰ ক্ষেত্ৰত গতিকে আমি এই কথাবিলাক তেনেকৈ চিন্তা কৰিব লাগিব গতিকে আমি ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰোঁ আৰু ট্ৰেণ্ড ফলোইং ছিষ্টেমত যদি কোনোবা কাম কৰে সেইটো কমপ্লিটলি মই গেৰাণ্টি ল'ম প্ৰফিট যে হ'ব সেইটো কনফাৰ্মেশ্যন 100% কনফাৰ্মেশ্যন আছে সেইটো মই গেৰাণ্টি ল'ব পাৰিম বেলেগ ছিষ্টেমত মই বুলিয়ে নহয় পৃথিৱীৰ কোনো ট্ৰেডাৰে গেৰাণ্টি ল'ব নোৱাৰে প্ৰফিট যে হ'ব আৰু WD গানৰ থিয়ৰী মতে আপোনাৰ স্কেলপিং ইজ এ গেমলিং কিন্তু ট্ৰেণ্ড ফলোইং ছিষ্টেমত যদি কাম কৰে কোনোবাই তেওঁলোকে মোক ক'ব পাৰে কাৰণ ময়ো এজন ট্ৰেণ্ড ফলোৱাৰ হয় ট্ৰেণ্ড ফলোইং ছিষ্টেমত আমি নিজেই যিহেতু প্ৰফিট কৰিয়ে আছোঁ সদায় ডেইলি মই সদায় মিনছ আপোনাৰ ছিগনেল থাকিলে যে ছিগনেল থাকিব লাগিব সদায় বুলি নহয় ছিগনেল থাকিলে আমাৰ কমিউনিটিত যিমান মানুহ আছে আমাৰ এছ'চিয়েশ্যনত যিমান মানুহ আছে চবেই ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰে গতিকে যি টি ৰাস্তাত নগৈ ট্ৰেণ্ড ফলোইং ছিষ্টেমত সোমাওক আৰু এই টেকন'লজিবিলাক লৈ পেলাই মাৰ্কেটত কাম কৰক আৰু ট্ৰেণ্ড ফলোইং ছিষ্টেমত সোমালে এইটো মই নিজে 100% ৰিস্ক ল'ব পাৰিম যে আপোনাৰ প্ৰফিট হ'বই কিন্তু বেলেগ ছিষ্টেমত কিন্তু আমি ৰিস্ক নলওঁ বা ৰিস্ক আমি বুলিয়ে নহয় পৃথিৱীত কোনো এনালাইষ্টিছে আপোনাৰ ৰিস্ক নলয় বেলেগ ছিষ্টেমত তেওঁলোকে কৈ দিব যে কৰ্চ দিয়াটো মোৰ দায়িত্ব আপোনাৰ প্ৰফিট হোৱাটো মোৰ দায়িত্ব নহয় বুলি কৈ দিব কিন্তু আজিলৈকে যিসকল মানুহে আমাৰ লগত কানেক্টেড আছে ট্ৰেডিঙৰ কৰ্চটোত কৰিবলৈ আপোনাৰ যি টকা লাগিব আপোনাৰ আল্টিমেটলি সেই কৰ্চৰ পিৰিয়ডৰ ধৰক 1-2 মাহৰ ভিতৰতে বা কৰ্চটো কমপ্লিট কৰা ধৰক 2-3 মাহৰ ভিতৰতে গোটেই পইচা ৰিকভাৰী হৈ যায় কিন্তু ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰিলে মই বাৰে বাৰে কৈ আছোঁ যে ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰিব লাগিব আৰু ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰিলেহে
আমি ৰিস্ক ল'ব পাৰিম বা এই টেকন'লজিবিলাকে কাম কৰিব। আজি স্ম'কুৱে হওক, AI হওক, পৃথিৱীত যিমান AI আছে চব ট্ৰেণ্ডত কাম কৰে, ট্ৰেণ্ডৰ গেছত কাম নকৰে। গতিকে আহক আমি ট্ৰেণ্ড ফলোইং ছিষ্টেমত কাম কৰোঁ আৰু ফাইনেন্সিয়েল মাৰ্কেটটো প্ৰফেশ্যনেলি গ্ৰহণ কৰোঁ। আৰু আপুনি ছিগনেল যদি বুজি নাপায় বা আপুনি ট্ৰেণ্ড যদি বুজি নাপায়, না ট্ৰেডিঙত প্ৰফিট হ'ব, না লং টাৰ্ম ইনভেষ্টিঙত প্ৰফিট হ'ব। মেইন কনচেপ্টটো সেইটোৱেই। আৰু ট্ৰেডিং আৰু ইনভেষ্টিঙৰ মাত্ৰ এটাই ডিফাৰেঞ্চ আছে, টাইম ফ্ৰেমৰ ডিফাৰেঞ্চ। ইনভেষ্টৰবিলাকে হায়াৰ টাইম ফ্ৰেম এপ্লাই কৰে আৰু ট্ৰেডাৰবিলাকে লোৱাৰ টাইম ফ্ৰেম ডিফাৰেঞ্চ কৰে, মানে ইউজ কৰে। ইনভেষ্টৰবিলাকৰ মন্থলি, 6 month, ইয়াৰলি টাইম ফ্ৰেম থাকে আৰু ট্ৰেডাৰবিলাকৰ 1 hour, হাফ এন আৱাৰ বা 4 hours মানে টাইম ফ্ৰেম থাকে। অনলি টাইম ফ্ৰেমৰ ডিফাৰেঞ্চ। বাকী ফাণ্ডামেণ্টেল আপুনি ট্ৰেডিং কৰিবলৈ যি জানিব লাগিব, ইনভেষ্টিং কৰিবলৈ একেখিনি বস্তুৱে জানিব লাগিব। তাত বেলেগ ডিফাৰেঞ্চ একো নাই। থেংক ইউ। আকৌ লগ পাম।